মিড মৰ্ণিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী। আজি আমি এক গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। বিগত প্ৰায় এটা পষেকৰ ধৰি আপোনালোকে নিৰ্বাচনী এটা ৰূপৰেখা দেখিবলৈ সক্ষম হৈছে। কেইবাটাও ইছ্যু সৃষ্টি হৈছে, যিবিলাক ইছ্যুক আপুনি সন্তুষ্ট একেবাৰে নহয়, আৰু সেইবাবে এইবাৰ 2021 টাৰ্গেট ইতিমধ্যে আৰম্ভ হৈছে। 2021 নিৰ্বাচনত কি ইছ্যু হ'ব লাগে এই বিষয়ে আমি আলোচনা কৰিম। আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে অপৰাজিতা ভূঞা বিজেপিৰ পৰা, আৰু কংগ্ৰেছৰ পৰা ৰাতুল পাটোৱাৰী উপস্থিত আছে। খন্তেক সময়ৰ পাছত SFIৰ পৰা সংগীতা আহি উপস্থিত হ'ব। সকলোৱে আমাৰ লগত আলোচনাত থাকিব। ডিউলাৰ হুইছেন আমাৰ সতীৰ্থ সাংবাদিক, তেওঁ উপস্থিত থাকিব। কিন্তু পোনপ্ৰথমে মই ৰাতুল পাটোৱাৰীক এটা প্ৰশ্নৰে আৰম্ভ কৰি দিছোঁ। ৰাতুল পাটোৱাৰী, গোসাইগাঁৱত শোকাবহ এক ঘটনা ঘটিল। একেটা পৰিয়ালৰ 5 জনে আত্মহত্যা কৰিলে। কাৰণ হিচাপে কোৱা হৈছে ঋণগ্ৰস্ততা। কিন্তু দেখা গ'ল সেই নিৰ্দিষ্ট দিনটোত কি কংগ্ৰেছ কি বিজেপি কোনোৱে এই বিষয়টোৰ ওপৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা দেখা নগ'ল। আমি এনে পন্থাৰে গৈ আছোঁ। যেতিয়া আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ এনেকুৱা পৰিয়াল এটাৰ একেলগে 5গৰাকীকে ব্যক্তি ঋণগ্ৰস্ততাত হতাগ্ৰস্ত হৈ যেতিয়া নিজকে আত্মহত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে, তেনে সময়ত ৰাজনৈতিক ঊৰ্ধত থাকিও মই নিজৰ দলক ধৰি সাঙুৰি কৈছোঁ, সকলোৱে খবৰ লোৱাটো উচিত। আৰু বিশেষভাৱে চৰকাৰে এক বিশেষ তৎপৰতা লোৱাটো উচিত আছিল এইকাৰণে, কাৰণ চৰকাৰে এনেকুৱা বিষয়বিলাকক গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে আজি গ্ৰাম্য জীৱনত অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ কাৰণে সাধাৰণ জীৱন যাপন কৰা ব্যক্তিসকলৰ জীৱন পানীত হাঁহ নচৰা অৱস্থা হৈছে, যাৰ কাৰণে এনেকুৱা ঘটনা আজি ঘটিব পাইছে। গতিকে এই ক্ষেত্ৰত সচেতন এজন যুৱক হিচাপে মই এটা কথাই ক'ব খোজোঁ যে আমি সকলো সচেতন হ'ব লাগিব, আৰু চৰকাৰে গ্ৰাম্য অৰ্থনীতি এক নৰূপ দিয়াৰ ক্ষেত্ৰত এক গতি ল'ব লাগিব। যিবিলাক ইছ্যুত তেখেতসকলে চৰকাৰখন চলাই আছে, তেনেকুৱা ইছ্যুৰ পৰা অলপ ফালৰি কাটি আহি সঁচা অৰ্থত অৰ্থনীতিটো মজবুত কৰিলে এনেকুৱা ঘটনা হয়তো আমি আগত। ৰাতুল, প্ৰথম মোৰ প্ৰশ্ন, কংগ্ৰেছৰ হৈ মোৰ প্ৰশ্ন, যি সময়ত মিয়া মিউজিয়াম বিতৰ্ক হৈছে, সেই সময়ত মূল্য বৃদ্ধিয়ে অৱস্থা নোহোৱা কৰিছে আমাৰ মানুহক। যি সময়ত আপোনালোকৰ জিতেন্দ্ৰ সিং সহিতে সকলোৱে উজনি অসমত চাহ বাগানৰ পৰিয়ালৰ মাজত আপোনালোক উপস্থিত আছে, সেই একে সময়তে সেই নিৰ্দিষ্ট সময়তে দেখা গৈছে লকডাউনত বিধ্বস্ত পৰিয়ালসমূহৰ দুৰৱস্থা। আঁচনিয়ে এতিয়াও তেওঁলোকক টুকি পোৱা নাই। আপুনি বিজেপিৰ কথা কৈছে, চৰকাৰৰ কথা কৈছে, কিন্তু আপোনালোকে চৰকাৰতকৈ কি আঁতৰত? আপোনালোকেতো পিছে পিছে গৈ আছে চৰকাৰৰ পিছে পিছে, একে নীতিত একে কথাত। কথাটো হ'ল গণতন্ত্ৰত চৰকাৰখনৰ প্ৰথম আৰু শেষ ভূমিকা থাকে, আৰু তাৰ পিছতেই ভূমিকা থাকে বিৰোধী। আৰু বিৰোধীয়ে চৰকাৰখনৰ ভুল নীতিসমূহ আঙুলিয়াই দিয়াটো প্ৰথম আৰু মূল দায়িত্ব হৈ পৰে। আৰু বিৰোধী দলত আমি কংগ্ৰেছ দল বিৰোধী দলত থকা হিচাপে আমি প্ৰতিটো মুহূৰ্তত চৰকাৰৰ প্ৰতিটো ভুল নীতি আমি আঙুলিয়াই দিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা কৰিছোঁ, যিটো প্ৰাকে প্ৰকাৰে সেইটোক বাধা দিবলৈ চেষ্টা কৰা হয়। আৰু যিবিলাক অসমৰ মূল সমস্যা, এই মূল সমস্যাসমূহৰ পৰা সৰু সৰু কিছু ইছ্যুত গোটেই অসমৰ আচল যিটো ইছ্যু, নিবনুৱা সমস্যা হওক, মূল্য বৃদ্ধি হওক, আজি জাগিৰত কাগজ মিলৰ কথা হওক, এই ইছ্যুবিলাকক সম্পূৰ্ণৰূপে বহুত দূৰলৈকে ঠেলি দিয়া। অপৰাজিতা ভূঞা, মই জানিব খুজিম, মিয়া মিউজিয়াম চলি আছে, মোগল চলি আছে, আজমল চলি আছে, এই ধৰণৰ চাহ বাগানত উজনিত ইতিমধ্যে কংগ্ৰেছ বিজেপি সমানে চলাই আছে। সেই সময়ত অসমত 5জনকৈ লোকে আত্মহত্যা কৰিছে ঋণগ্ৰস্ততাৰ বাবে। সেই একে সময়তে লকডাউনৰ দুৰ্ভিক্ষই দৰিদ্ৰ শ্ৰেণীক, নিম্ন মধ্যবিত্ত শ্ৰেণীক ভয়ংকৰ পৰিস্থিতিৰ মাজত আনিছে, আৰু চৰকাৰে এতিয়াও এই ধৰণৰ বিতৰ্কবিলাকত কিয় জড়িত হৈ আছে? অপৰাজিতা। চাওক, প্ৰথম কথা হৈছে আপোনাক ধন্যবাদ জনাইছোঁ ৰাতিপুৱাই আপোনাৰ ষ্টুডিঅ'ত মাতি আনি দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। এতিয়া কথাটো হ'ল যে এই যোনটো পৰিয়ালৰ কথা আপোনালোকে কৈছে, নিশ্চিতভাৱে এগৰাকী মানৱ হিচাপে, যেনেকৈ ৰাতুল পাটোৱাৰী ডাঙৰীয়াই কৈছে, মানৱ হিচাপে আমাৰো তেওঁলোকৰ প্ৰতি সহমৰ্মিতা আছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। কিন্তু এনেকুৱা দুৰ্ঘটনা অসমত বা ভাৰতবৰ্ষত এইটো প্ৰথম নহয়। 1, 2 নম্বৰ, আপুনি যদি ঋণগ্ৰস্ততাৰ কথা, মই যিহেতু পেছাত এগৰাকী অধিবক্তা, গতিকে মই এনেকুৱা ধৰণৰ ঘটনা বহুত দেখিছোঁ। আপোনাৰ বোধহয় মনত আছে সাংবাদিক হিচাপে এবাৰ 5গৰাকীকে ছোৱালীয়ে ডিফুত ছুইচাইড কৰিছিল। এনেকুৱা ধৰণৰ বহুত ঋণগ্ৰস্ততাৰ কথা ওলাইছিল, বহুত ধৰণৰ কথা ওলাইছিল, কিন্তু শেষত গম পোৱা গ'ল তেওঁলোকৰ মানসিক অৱস্থাটো কথা গম পোৱা গ'ল। গতিকে আজিতে আপুনি কৈ দিব নোৱাৰে যে তেওঁলোক প্ৰকৃততে ঠিক আছে, নিমিলে, কিন্তু পটককৈ কিবা এটা ঘটনা হোৱাৰ লগে লগে ৰাজনীতিকৰণ কৰাটো এটা ভাল হেৰি হ'ব নোৱাৰে। যদি ঋণগ্ৰস্ততা আৰু নিশ্চয় বঙাইগাঁৱত যদি এইটো ঘটনা হৈছে, বঙাইগাঁৱৰ বিধায়কগৰাকী বাহিৰে যাব লাগিছিল। সেইটোত মই জানি বিধায়ক
বিধায়ক নহওক সেইটো কংগ্ৰেছৰ হ'ব পাৰে, ভাৰতীয় জনতা পাৰ্টি হ'ব পাৰে, AUDF-ৰ হ'ব পাৰে, যোনেই নহওক জনপ্ৰতিনিধিগৰাকী যোৱাটো উচিত। সেইটোত মই আপোনাক ডিফেণ্ড দিব খোজা নাই। মই আপোনাক কি ক'ব খুজিছোঁ যে এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। আৰু এতিয়া এটা কথা ঠিক যে এই লকডাউনৰ যোনটো সমস্যা হ'ল, এই সমস্যাটো অকল ভাৰতবৰ্ষৰ অসম নহয় গোটেই বিশ্বক কোঙা কৰি তুলিছে। এইটোতো কোনো লকডাউনে এই সমস্যা আমি তৃতীয় বিশ্বৰ দেশৰ আমাৰ বেছি সমস্যা তাৰ পাছতো ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দলে আপুনি যদি অকণমান ভালকৈ চাই, এতিয়া আমিও যথেষ্ট ঘূৰিছোঁ। যেতিয়াৰ পৰা মোক মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব দিছে তেতিয়াৰ পৰা আমি যথেষ্ট ঘূৰিছোঁ। আমি এনেকুৱা মানুহ লগ পাইছোঁ যে আমি নোখোৱাকৈ থাকিব লগা হোৱা নাই। চাউল দাইলৰ পৰা কমচে কম ঘৰত সোমাই শাক পাচলিকেইটা আনি পেলাই আমি খাব পাৰিছোঁ। সেনেকৈ কোৱা মানুহো কিন্তু বহুত আছে। গতিকে চৰকাৰখনে চেষ্টা কৰিছে একদম শেষৰজন ব্যক্তিলৈকে কাম কৰিবৰ কাৰণে। ক'ৰবাত কিবা ত্ৰুটি ৰৈ যাব পাৰে, সেইটো আমি মাৰ্জনা বিচাৰিছোঁ। ৰ'ব অপৰাজিতা ভূঞা, মই এখন ছবি দেখুৱাই ল'ম। মই দিলৱাৰ হুছেইন আমাৰ সতীৰ্থ সাংবাদিক উপস্থিত আছে জনতাৰ মাজত। দিলৱাৰ স্বাগতম জনাইছোঁ। ৰাইজে এই সম্পৰ্কে কি কয়? ইছ্যু এতিয়া কি ইছ্যু চলি আছে, আচলতে কি ইছ্যু হ'ব লাগে, কি কয় ৰাইজে? হয় নিশ্চয়কৈ অনুপমতিয়া, মই বৰ্তমান উপস্থিত আছোঁ গণেশগুৰি বজাৰত আৰু পুৱাৰ ভাগৰ পৰা আমি জনসাধাৰণৰ ভাষ্য সংগ্ৰহ কৰি আছোঁ। জনসাধাৰণ জুৰুলা হৈ পৰিছে মূল্য বৃদ্ধিৰ বাবে। মই গণেশগুৰি বজাৰত আছোঁ। পিঁয়াজৰ মূল্য আজিৰ দিনত 80 টকা পাৰ হৈ গৈছে, আলু 60 টকা প্ৰতি কিলোত পাৰ হৈ গৈছে। দাদা মই আপোনাক মই সুধিব বিচাৰিছোঁ, আপুনি বজাৰ কৰিছে আজিৰ দিনটোত এই মুহূৰ্তত জনসাধাৰণৰ সমস্যা কি বুলি ভাবে আপুনি? এইটো মানে মূল্য বৃদ্ধি আৰু মিয়া মিউজিয়াম, মোগল আক্ৰমণ, মই একো নকওঁ, সেইবিলাক মই নকওঁ, কিন্তু মূল্য বৃদ্ধি বহুত হৈছে আৰু বাছ। মূল্য বৃদ্ধি বহুত হৈছে, সংসাৰ চলাবলৈ, পৰিয়াল চলাবলৈ অসুবিধা হৈ গৈছে। চবৰে অসুবিধা হৈছে, চবৰে। পূৰ্বতে আপুনি আপোনাৰ খাদ্য তালিকাৰ পৰা বহু সামগ্ৰী বাদ দিব লগা হৈ গৈছে নেকি? একদম খাটাং আৰু খাটাং চব, মাছ মাংসৰ পৰা আলু পিঁয়াজৰ পৰা চব আৰু তাৰমানে। এতিয়া কেৱল মাছ মাংস বিলাহী হৈ থকা নাই, আনকি বিলাহীৰ পৰা আৰম্ভ কৰি আলু পিঁয়াজ সকলো এতিয়া বিলাহী হৈ পৰিছে। এজন শাকৰ ব্যৱহাৰ কৰা এজন দাদা আছে, মই পৰিয়ালত কোন আছে সুধক, কেনেকৈ চলে অসমৰ মানুহৰ বা আপোনালোকৰ? হয়, আপোনাৰ পৰিয়ালত কোন কোন আছে, কিমানজন সদস্য আছে, আৰু আজিৰ দিনটোত আটাইতকৈ ডাঙৰ সমস্যা কি আপোনালোকৰ বাবে? বিক্ৰী বাৰ্তা বেয়া, মানে চলাব পৰা নাই, সমস্যা ঘৰৰ অসুবিধা আছে, বিক্ৰী বাৰ্তা চলা নাই আমাৰ। সেইকাৰণে পৰিয়ালত কেইজন সদস্য আছে? 4জন সদস্য আছে। আপুনি শাক বিক্ৰী কৰি লৈ 4জন সদস্যক আপুনি পোহপাল দিব পাৰে? মানে পাৰা নাই এতিয়া বৰ্তমান, একদম সমস্যা বেয়া হৈ গৈছে। বিক্ৰী কেনেকুৱা হৈছে, কাৰণ আৰু মূল্য কেনেকুৱা বাঢ়িছে? বিকিছোঁ ধৰ মই 1000 টকা মাল আনিছোঁ, এতিয়ালৈ মোৰ 200 টকা বিক্ৰী হোৱা নাই। ধনিয়া বিক্ৰী কৰি আছে আপোনাৰ? ধনিয়া, এই এমুঠি ধনিয়াৰ দাম কি? ল'ৰা ছোৱালী পঢ়ি আছে নে কি? ল'ৰা ছোৱালীয়ে পঢ়ি আছে নে কি? হয়, মই সুধিব। হয়, আপোনাৰ ল'ৰা ছোৱালী কেইজন আছে, তেওঁলোকক পঢ়া শুনা কৰি আছে নে? পঢ়া শুনা কৰি আছে। আপুনি শাক বিক্ৰী কৰিলে তেওঁলোকক কেনেকুৱা পঢ়া শুনাৰ খৰচ কেনেকুৱা বহন কৰিছে? একেবাৰে বেয়া সমস্যা, আপোনাৰ চলাব পৰা নাই এতিয়া বৰ্তমান। চলাব এয়া হৈছে আচল সমস্যা। আৰু কেইজনমান লোক আছে, তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ দিনটোত আটাইতকৈ ডাঙৰ সমস্যা কি আপোনালোকৰ বাবে? মিয়া মিউজিয়াম, মোগল আক্ৰমণ নে আন কিবা? নাই, আমাৰ মিয়া মিউজিয়াম আন বা এইগিলা নহয়, কিন্তু আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ আপোনাৰ যাচ্ছে সমস্যা। তাৰমানে আমাৰ চৰকাৰৰ ফালৰ পৰা আপোনাৰ যাচ্ছে কোনো আপোনাৰ সাহায্য বা কিবা খোৱা নাই। ইমান ডাঙৰ দীঘলীয়া লকডাউন গেল, তাৰপিছত আপোনাৰ যাচ্ছে কৰোণা ভাইৰাছৰ কাৰণে মানুহ বিৰাট জৰুলা হৈ গৈছে। ধৰক মই 4জন ফেমিলি থকা মানুহ এজন, মই আজি কোনে বনে ঘূৰিব লগা হৈ গৈছে। কিবা এটা আপুনি সংস্থান, আগতে প্ৰাইভেট কোম্পানীত কাম কৰিছিলোঁ, চাকৰিও নাই। এতিয়া আপোনাৰ চাকৰি নাই? চাকৰিও নাই। হয়, আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা, ইয়াতে লকডাউনত চাকৰি হেৰুৱাব লগা হৈছে। কি কাম কৰিছে? লকডাউনত মই চাকৰি হেৰুৱাব লগা হৈছে। আপোনাৰ মই প্লাইবোৰ্ডৰ কাম কৰিলোঁ হয় কোম্পানীত। আপোনাৰ সেইটো কোম্পানীত এতিয়া আপোনাৰ মানুহ নালাগা হয়, কোম্পানী বন্ধ, তে আমাক দৰমহা ক'ৰ পৰা দিব? এতিয়া আমাৰ এনেকুৱাকৈ আপোনাৰ আপুনি লাইনত থাকিব, ডিলাৰ লাইনত থাকিব। আপোনাৰ ওচৰত মই গৈ আছোঁ আকৌ। এইমাত্ৰ ডিলাৰে যি সাক্ষাৎকাৰ ল'লে তাত ক'লে মোৰ লকডাউনত চাকৰি গ'ল। এই চাকৰি যোৱাৰ লকডাউনৰ পিছত বহুত মানুহৰ ক্ষেত্ৰত হৈছে। গোসাইগাঁৱৰ যিটো দুৰ্ঘটনা, তাতো সেই বিশেষ মানুহজনে নিৰ্মল ৰায় নামৰ মূল মানুহজনৰ ডিলাৰ আছিলে, গেছ এজেঞ্চিৰ ডিলাৰত কাম কৰিছিল। তেওঁ চাকৰি গৈছে। দুৰ্বিষহ যন্ত্ৰণাৰ মাজত থকাৰ পিছত মানসিকভাৱে যুদ্ধ কৰাৰ পিছত বহুত সময়ত মানসিক যুদ্ধত আমি অৱতীৰ্ণ হ'ব নোৱাৰাৰ ঘটনাও ঘটিছে। সংগীতা দাস, আপুনি আমাৰ লগত সংযুক্ত হৈছে। নিৰ্বাচনী ইছ্যুবিলাক, এই বিষয়বিলাক হ'ব লাগে নে মোগল, আজমল, মিয়া মিউজিয়াম এইবিলাক হ'ব লাগে? কি হৈ আছে আচলতে সংগীতা? চাওক, এটা তথ্য ওলাইছে, তথ্য প্ৰকাশ পাইছে। সেই তথ্যটোৰ মতে
SI পোষ্ট মানে মই আনএমপ্লয়মেণ্টৰ কথাটোৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যাৰ পৰা SI পোষ্টৰ পোষ্ট আছে আচলতে পদ আছে 597টা আৰু কেণ্ডিডেট যোনে এপ্লাই কৰিছে তেওঁলোকৰ সংখ্যা হৈছে 66,000 PNRD 900টা পোষ্ট আছে কেণ্ডিডেটে যি এপ্লাই কৰিছে 900টা পোষ্টৰ বাবে সেই পোষ্টৰ এগেইনষ্টত কেণ্ডিডেটে এপ্লাই কৰিছে 1,70,000 কনষ্টেবলৰ পোষ্টৰ কাৰণে 5,493টা তাতে এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হৈছে 4 লাখ সেক্ৰেটাৰিয়েটৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট হৈছে 173 আৰু তাতে কেণ্ডিডেট এপ্লাই কৰিছে 70,000 এতিয়া কথাটো হৈছে যে এই যে এপ্লাই কৰাৰ মানে যি পদ আছে পদৰ মানে হেৰিত অপজিটত যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে সেই এপ্লাই কৰা সংখ্যাটো তাৰতম্য এই যে ডিফাৰেন্সটো কিয় হৈছে আচলতে এই বস্তুটো কিয় হৈছে আচলতে আনএমপ্লয়মেণ্ট ৰেট সেইটো সাংঘাতিকভাৱে বাঢ়িছে আনএমপ্লয়মেণ্ট ৰেট লাষ্ট যিটো আমি ডাটা যদি চাওঁ আনএমপ্লয়মেণ্ট ৰেট 5% আছিলে 2014ত যেটো ইনক্ৰিজ হৈ পেলাই 2018ত 8% হৈছে তো এই ইস্যুবিলাক কেতিয়া এড্ৰেছ কৰিব চৰকাৰে ক'ত ভুল কৰিছে সংগীতা এই ইস্যুবিলাক কেতিয়া চৰকাৰে ভুল কৰিছে তেওঁলোকে কৈছে যে কেইদিনমান আগতে এখন প্ৰেছ মিটত সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ভুল তথ্য দাঙি ধৰিছে যে তেওঁলোকে 90% খৰচ কৰিছে বাজেটৰ যেটো তথ্য চালে গম পোৱা যায় যেটো ভুল আমি যদি চাওঁ তেওঁ যেটো কথা কৈছে হেতু তথ্য অনুসৰি তেওঁ দিয়া তথ্য অনুসৰিয়ে ভুল আমি যদি পাৰ্লিমেণ্টাৰী ৰিপৰ্ট চাওঁ আমি সৰি লেজিসলেটিভ এছেম্বলি ৰিপৰ্ট চাওঁ তেতিয়া আমি দেখিম যে বাজেটত যেটো ধন তেওঁলোকে ব্যয় কৰিছে তাৰ 90% তেওঁলোকে খৰচ কৰা নাই তেওঁলোকে কৰিব পৰা নাই আৰু এনেকুৱা ভুল তথ্য দি তেওঁলোকে অসমখনক 5খন ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এখন ৰাজ্য বুলি কিয় ঘোষণা কৰিব বিচাৰিছে য'ত মানুহে 5 গৰাকীকে পৰিয়ালৰ মানে অলপ আগতে মই শুনা পালো যে তেওঁ কৈছে যে মানসিক অশান্তিৰ লগত তুলনা কৰিব বিচাৰিছে এইটো কথা আচলতে কেনেকৈ ৰিলেট কৰিব পাৰে যে তেওঁলোকে মানে চাকৰি হেৰুৱাইছে কাৰণে তেওঁলোকে সুইচাইড কৰিছে এণ্ড হাউ ইজ ইট কেনেকৈ ৰিলেট কৰিব পাৰে যে মানুহৰ মানসিক তেওঁলোকৰ অশান্তি হৈছিলে সেইকাৰণে 5 গৰাকীকে পৰিয়ালৰ এগৰাকী সদস্যই 5 গৰাকীকে তেওঁলোকে সুইচাইড কৰিলে এইটো কেনেকৈ ডিফেণ্ড দিব পাৰে মানুহৰ আনএমপ্লয়মেণ্ট ৰেট বাঢ়িছে আজি যেতিয়া আমি ন্যায় মিউজিয়ামৰ কথা পাতি আছো ন্যায় সংগ্ৰহালয়ৰ কথা পাতি আছো সেইখিনি মোৰ এটা কথা হৈছে আমি আচলতে মই এটা কথাত এতিয়াৰ কথাখিনি হাইক কৰিম সেইটো হৈছে যে আমি অৰ্থনীতিৰ কথা অৰ্থৰ কথা পাতিব লাগিছিল আচলতে অৰ্থ পইচাৰ কথা আমি অৰ্থহীন কথা পাতি আছো আচলতে অৰ্থৰ কথা পাতিব লাগিছিল কিন্তু আমি অৰ্থহীন কথা পাতি আছো একেবাৰে প্ৰথম কথা হৈছে মিউজিয়াম বিতৰ্ক বা এইবিলাক যিবিলাক কথা এইবিলাক কথা চৰকাৰে আৰম্ভ নাই কৰা না হেবিলাক আপোনালোকে আৰু কংগ্ৰেছে মিলি কৰিছে না না কোনে কই হেতুটো আপোনালোকে ক'ব কোনবাই মিলি কৰিছে বুলি আমিতো দেখিছো কংগ্ৰেছ আৰু আপোনাৰ পাৰসেপচন কিন্তু আমি হেতু মান্য নলওঁ যে আমি কৰিছো কংগ্ৰেছ এটো আপুনি কৰিলে কংগ্ৰেছ আমি মিলি কৰিছো তেনেকেটো কথাবিলাক নিজৰ নিজৰ ভাবধাৰাটো সবে না না বিষয়টোটো কংগ্ৰেছে আৰম্ভ চেয়াৰমান আলী আৰম্ভ কৰিলে না না আপুনি কথা কোৱা নাই আপুনি কোৱাতে মই কোৱা নাই মই আগতে কৈ ল'ব দিয়ক গতিকে এতিয়া এটা কথা তেখেতে মোৰ কথাটো প্ৰথম কথা ভুল ইন্টাৰপ্ৰেট কৰিছে মই তুলনা কৰিছো বুলি মানকে মই কৈছো যে এনেকুৱা ধৰণৰ ঘটনাবোৰ অন্তৰত বহুত ধৰণৰ কাৰণ থাকিব পাৰে মই সেই কথাটো কৈছো দীঘলীয়া লকডাউনৰ পিছত বেলেগ কাৰণ বিশেষ থাকে বুলি যেন মোৰ নালাগে দীঘলীয়া লকডাউনে মানুহ সৰ্বশান্ত আমি দেখিছো অনাগত দিনত কিন্তু এইটো মই ডিফেন্ড কৰিব খোজা নাই মই ডাইৰেক্টলি কৈছো যে তাৰ জনপ্ৰতি মই ডিফেন্ড কৰিব একেবাৰে নাই খোজা তাৰ জনপ্ৰতিনিধিত্ব যাব লাগিছিল তাৰ হেতু মই হেতু যোন দলৰে নহওক কিয় কিন্তু অপৰাজিতা ভূঞা এইবিলাক কিয় ইস্যু নহয় আপোনালোকৰো কিয় ইস্যু নহয় এইবিলাকে ইস্যু হ'ব লাগে এইবিলাক ইস্যু এই যে দৰিদ্ৰ শ্ৰেণীয়ে আত্মহত্যা কৰিছে মূল্য বৃদ্ধি ঘটিছে আমি সকলো এড্ৰেছ কৰিবলৈ যত্ন কৰি আছো আমি সকলো এড্ৰেছ কৰিবলৈ যত্ন কৰি আছো এটো কথা আপুনি জোৰ জবস্তিকে প্ৰমাণ কৰিব খুজা নহয় বৰ্তমানটো প্ৰথমতে আহিয়ে মোৰ কথাটো ভুল মই ক'লো যে ইয়াত বহুত ধৰণৰ কাৰণ থাকিব পাৰে মই হেতু কৈছো নহয় অপৰাজিতা ভূঞা মই হেয়া বুলি ক'বলৈ যোৱা নাই এই কথাটো আপোনালোকে জোৰ জবস্তিকে চৰকাৰ হল বুলি প্ৰতিটো এইটো এটা হৈছে আমাৰ হল বুলি নহয় চৰকাৰখনক অনবৰতে দুখ লাগি হল বুলি আপোনালোকে এড্ৰেছ কৰা আজি চৰকাৰ হল বুলি নহয় সংগীতা দাস অপৰাজিতা ভূঞা শুনক মই কথা না অপৰাজিতা ভূঞা আপুনি কথাষাৰ মোক শুনি লওক অপৰাজিতা ভূঞা আপুনি মোৰ কথাষাৰ শুনি লওক অসমীয়া মহিলাই মদ খাই হেতু সাৰ্ভে হয় ইয়াত ভাল অপৰাজিতা ভূঞা আপুনি মোৰ কথাষাৰ শুনি লওক আপুনি মোৰ কথাষাৰ শুনি লওক অপৰাজিতা ভূঞা আপুনি এইটো হৈছে আজি 45 বছৰৰ আটাইতকৈ হাইয়েষ্ট আনএমপ্লয়মেণ্ট হ'ল নিবনুৱাৰ সংখ্যা সৰ্বভাৰতীয় স্তৰত কম্পেয়াৰ কৰিব নোৱাৰে আপুনি না 45 বছৰৰ হাইয়েষ্ট হ'ল আৰু শুনক
সকলোৱে শুনক, চৰকাৰী আজি চাকৰি আজি পাব, বিজেপিয়ে তেনেকুৱা কোনো কথা নাই। বিজেপিয়ে ইয়াত ৰাজ্যিক আত্মনিৰ্ভৰ, পৰ্যায়ত আৰু আপুনি ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰ পৰ্যায়ত হ'বলৈ শিকিব লাগিব, বিজেপি আপুনি নিজে কাম ৰাষ্ট্ৰীয় কৰিবলৈ আৰু শিকিব ৰাজ্যিক লাগিব। আজি পৰ্যায়ত আপুনি চৰকাৰ চৰকাৰী গঠন চাকৰি কৰিছিল দিলে আপুনি তেওঁলোকে চাকৰি কৈছিল নাই। মূল্য বৃদ্ধিৰ আজি ৰোধটো এটা মোৰ ডাঙৰ ইছ্যু ওচৰত কৰিছিল চাকৰি নাই, কিন্তু কিয় মূল্য নাই? বৃদ্ধিৰ হয়তো ৰোধৰ মোৰ ক্ষেত্ৰত ওচৰত চাকৰি নাই। বিজেপিয়ে কিন্তু মই যদি কৈ থাকো যে মোৰ ওচৰত চাকৰি নাই, চাকৰি নাই, চাকৰি নাই, এইটোতো নহ'ব নহয়। চাকৰি নাই। ঠিক আছে, ঠিক আছে। তেতিয়াহ'লে এটা কনষ্টেবলৰ এগেইনষ্টে কিয় 70,000 মানুহে এই apply কাৰণে কৰিছে? হৈছে কাৰণ সংগীতা দাস ৰৈ লওক, সংগীতা দাস ৰৈ লওক। তাত অত্যন্ত ধনী মানুহে আনকি এপ্লাই আত্মনিৰ্ভৰ কৰিছে যেনেকে যাৰ হ'ব। ঘৰত খাবলৈ আছে তেনেকুৱা অত্যন্ত ধনী মানুহে এপ্লাই কৰিছে আত্মনিৰ্ভৰ ৭০,০০০ ধনী মানুহে apply কৰিছে, দুখীয়া মানুহে apply কৰিছে, আমি হৈছে ৰ'ব, চাকৰিমুখী অকমান ৰৈ আমাক দিয়ক, লাগিব চাকৰি অকমান ৰৈ দিয়ক। সেইটো হৈছে আমি চাকৰিমুখী আমি সকলো সেইকাৰণে এক ছেকেণ্ড শান্তি। আত্মনিৰ্ভৰ কেৱল- হ'ব কেৱল- কাৰণে কেৱল প্ৰশ্নটো এনেকুৱা- সুধিবলৈ দিয়ক। কেৱল এনেকুৱা নহয় অপৰাজিতা কেৱল মিয়া এনেকুৱা ডাঙৰীয়ানী, নহয়, ক'বলৈ দিব মোক লাগিব। অলপ প্ৰশ্নটো কেৱল সুধিবলৈ এনেকুৱা দিয়ক। নহয় যে ইয়াৰ ইমানেই আনএমপ্লয়ড সেইকাৰণে এপ্লাই কৰিছে কেৱল সেইটো কাৰণ অপৰাজিতা ভূঞা, আপুনি মোৰ প্ৰশ্নটো শুনক। What is the reason? কওক, কাৰণটো কওক। আনএমপ্লয়মেণ্ট ডেফিনেটলি আছে কিন্তু তাৰ লগতে কি এনেকুৱা ধৰণৰ বহুত ইছ্যু আছে যোনবিলাক ইছ্যু কোনো সংবাদ মাধ্যম বা অন্যান্য বিৰোধী বা Full stop, অন্যান্য full মানুহে stop, কেৱল full stop। বিৰোধিতা কৰিছে অন্যান্য ৰৈ দিয়ক মোৰ প্ৰশ্নটো শুনক অপৰাজিতা ভূঞালৈ মোৰ প্ৰশ্ন এইটোৱে আপোনালোক এখন চৰকাৰৰ প্ৰতিনিধি হয় গতিকে বহু পৰিমাণে আপোনালোক দায়বদ্ধ নিশ্চিতভাৱে। সাধাৰণ জনসাধাৰণে নিশ্চিতভাৱে। যেতিয়া প্ৰশ্ন উত্থাপন কাক কৰিব নিশ্চিতভাৱে। চৰকাৰক কৰিব যি সময়ত মূল্যবৃদ্ধি সাংঘাতিকভাৱে হৈছে সাধাৰণ জনতা বজাৰত যাব নোৱাৰা পৰিৱেশ আৰু পৰিস্থিতি আহিছে একে সময়ত আমি গোসাইগাঁৱৰ খবৰটো শুনিছোঁ য'ত 5জন মানুহে একেলগে আত্মহত্যা কৰিছে ঋণগ্ৰস্ততাৰ বাবে এনেধৰণৰ কথা বতৰাবিলাক অহাৰ সময়ত যেতিয়া আপোনালোকৰ মন্ত্ৰী বা নেতাসকলে কেৱল মিয়া মিউজিয়ামক লৈ ব্যস্ত থাকিব অসমৰ চাৰিওফালে যাব এবাৰ হ'লেও সাংবাদিকৰ আগত মিয়া মিউজিয়ামৰ প্ৰসংগ উলিয়াব যদি মোগলৰ কথা উলিয়ায় আজমলৰ কথা উলিয়ায় তাতকৈ যদি অৰুণোদয় আঁচনিৰ কথা ওলালহেঁতেন মূল্যবৃদ্ধি কিয় বাঢ়িছে সেই কথা যদি ক'লেহেঁতেন যোগান মন্ত্ৰীক পাঠশালাত ঘেৰাও কৰিবলগীয়া পৰিস্থিতি হৈছে য'ত তেওঁ বাধ্য হৈ ক'বলগীয়া হৈছে সেইকাৰণে সাধাৰণ জনতাই আপোনালোকক প্ৰশ্ন কৰিছে কওক এতিয়া আপুনি যে ক'লে যে মিয়া মিউজিয়ামৰ প্ৰসংগ ওলায় এইটো আপোনালোকে সোধে নে তেওঁলোকে উলিয়ায় মোক এই কথাটো কওকচোন সাংবাদিকৰ দায়িত্ব সোধা প্ৰথমটো প্ৰথমটো চেয়াৰমেনলে ক'লেতো কোৱাৰ পিছত ক'বই লাগিব নহয়, আপোনালোকে কওঁতে একে সময়তে এইটো আকৌ কেনেকুৱা কথা? সাংবাদিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো শুনিবই আপোনালোকে। মই কৈ আছো ৰ'ব এক মিনিট আপুনি উত্তৰ দিব দিয়ক মিয়া মিউজিয়ামৰ প্ৰসংগটো আপোনালোকে সাংবাদিকসকলে বন্ধ কৰি দিয়ক সাংবাদিকে নহয় প্ৰথম আৰম্ভ কৰিছে আপোনালোকে কংগ্ৰেছৰ পৰা। আৰু সেইটো কংগ্ৰেছৰ চেয়াৰমেন আলীয়ে উলিয়ালে মই এইকাৰণে কৈ আছো কংগ্ৰেছ নহয় কংগ্ৰেছ নহয় এখন এখন সৰ্বদলীয় চেয়াৰমেন আলী কংগ্ৰেছ। কমিটিৰ ৰিকমেণ্ডেশ্যনত তেখেতে সেইটো দিছিল আৰু তাত মিয়া মিউজিয়াম বুলি কোৱা নাছিল চৰ চাপৰি শব্দটো ব্যৱহাৰ কৰিছিলে প্ৰথম কথা তাৰপিছত যেতিয়া মিডিয়াত আহিল তেখেতে মিয়া মিউজিয়াম শব্দটো উত্থাপন কৰিছিল কিন্তু আমি ৰাতুল পাটোৱাৰী আপোনালোকে এইটো মানি লওক যে এই কংগ্ৰেছে এই বিষয়টো কংগ্ৰেছ আৰু বিজেপি সমানে দুইটা জঁপিয়াই পৰিছে এই বিষয়টোক লৈ আপোনালোকে ক'লে বিজেপিয়ে সুযোগ ল'লে আৰু এইটোৱে এতিয়া বিষয় হ'ল হয়তো এইটো কথা সৰ্বদলীয় কমিটিৰ ৰিকমেণ্ডেশ্যনত গ'ল কিন্তু তাৰ পাছত এইটো হৈছে বিষয়ত কোনো নেতা মন্ত্ৰীক প্ৰশ্ন নুসুধিবৰ কাৰণে সংবাদ এতিয়া মাধ্যমে আনকি ময়ো সকলো য'ত ধৰণৰ কথা গৈছো, সুধিব। ৰ'ব এক মিনিট, গণতন্ত্ৰৰ আপোনালোকে চতুৰ্থ স্তম্ভৰ এতিয়া নৈতিক ময়ো অধিকাৰ মহিলা আছে। মৰ্চা সভানেত্ৰী হিচাপে য'ত গৈছো গহপুৰ বিশ্বনাথ চাৰিআলি ধেমাজি শিৱসাগৰ সকলোতে মোক সাংবাদিকে কেৱল মিয়া মিউজিয়ামৰ প্ৰশ্ন সোধে আন প্ৰশ্ন এতিয়া নাই আপোনালোকে সোধা? নাই সোধে আন প্ৰশ্ন সোধাৰ লগতে মিয়া মিউজিয়াম প্ৰশ্ন মই এইটো আপোনাক সুধি আছো, অৰুণোদয় আঁচনি কি হৈছে? মূল্যবৃদ্ধি অৰুণোদয় আঁচনিৰ ওপৰত ক'বলগীয়া আছে। আপোনালোকক সংবাদ মাধ্যমক মই অনুৰোধ কৰিছো মই এটা যে বিৰতি লৈ আপোনালোকে মিয়া মিউজিয়ামৰ প্ৰসংগটো আপোনালোকে এৰাই চলক আপোনালোকে নুসুধিব মই এটা বিৰতি লৈ লৈছো বিৰোধী আৰু সেয়া কেতিয়াও বিতৰ্ক কৰিব নোৱাৰে আৰু বহু বাদ প্ৰশ্ন দিয়ক আছে এইবাৰ নিৰ্বাচনৰ ইছ্যু কি হ'ব লাগে কি হৈ আছে কি হোৱা উচিত আমি অকণমান দিলৱাৰ হুছেইনৰ ওচৰত আগুৱাই যাব কৈছোঁ সতীৰ্থ সাংবাদিক মূল্যবৃদ্ধিৰ উমঘাম লৈ আছে তেওঁ আৰু মূল্যবৃদ্ধিয়ে কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে জানেই পিঁয়াজে চেঞ্চুৰী মৰাৰ কোবত সাধাৰণ জনতা মোনালৈ বজাৰত যোৱাৰ পৰিৱেশ আৰু পৰিস্থিতি প্ৰায় নোহোৱা হোৱাৰ নিচিনা এক পৰিৱেশ আহিছে দিলৱাৰ মই আকৌ আপোনাৰ ওচৰত গৈছোঁ সাধাৰণ জনতাৰ পৰা মই মনৰ কথা আপোনাৰ যোগেদি আকৌ জানিব বিচাৰিম দিলৱাৰ হয় অনুপম শইকীয়া মই এই মুহূৰ্তত উপস্থিত আছোঁ লাষ্ট গেট আৰু এই মুহূৰ্তত মই কেইখনমান ৰেষ্টুৰেণ্টৰ সন্মুখত আছোঁ ৰেষ্টুৰেণ্টত যিসকল লোক আহি বহে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আচলতে তেওঁলোকে কি কয় কেইজনমান ইয়াতে দাদা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আজিৰ সময়ত আটাইতকৈ ডাঙৰ সমস্যা কি অসমৰ বাবে ৰাইজৰ আটাইতকৈ ডাঙৰ সমস্যা কি ভাবে আপোনালোকে সমস্যা কি বুলি ভাবে কি সমস্যা আছে ৰাইজৰ বহুত সমস্যা আছে বহুত সমস্যা আছে এতিয়া হয় আপোনাৰ সুধিছোঁ সমস্যা কি আছে ৰাইজৰ এই মুহূৰ্তত আটাইতকৈ ৰাইজৰ সমস্যা এতিয়াতো সমস্যা ক'ব গ'লে মূল্যবৃদ্ধি সমস্যা এইটো বেছি হৈছে মানুহবিলাকৰ বস্তুবিলাক সমস্যাই সাধাৰণ ৰাইজক জোৰলা কৰি পেলাইছে আৰু কি সমস্যা আছে আৰু এইটো যে আমাৰ এই যে কৰোণা বেমাৰৰ সেইটো সমস্যা এটা আছে হয় আৰু সমস্যাটো এনেকুৱা বিভিন্ন ধৰণৰ আছে
এতিয়া মানুহবিলাকৰ ধৰি ইনকাম চ'ৰ্চবিলাকো নাইকিয়া হৈছে, আগৰ নিচিনা নাই আৰু লকডাউনৰ কাৰণে। আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, চৰকাৰ আৰু বিৰোধীৰ এটা কৰ্তব্য আছে ইয়াতে। চৰকাৰৰ হৈছে জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰা, বিৰোধীৰ কৰ্তব্য হৈছে সেই সমস্যাবোৰ দাঙি ধৰা। এই দুয়োটা ক্ষেত্ৰত চৰকাৰ আৰু বিৰোধী এইবোৰ যি সমস্যাৰ কথা এইজন দাদাই ক'লে, সেই সমস্যাবোৰ সমাধানত ব্যৰ্থ হোৱা বুলি ভাবে নেকি এনেকুৱা ধৰণৰ দুয়োটা চৰকাৰ বিৰোধী? নাই, মই চৰকাৰ ব্যৰ্থ বুলি ক'ব নোৱাৰোঁ, কাৰণ একেলগে কেতিয়াও চৰকাৰে সমস্যাবিলাক সমাধান কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। বিভিন্ন সমস্যা সমাধান কৰি আছে। এই ক্ষেত্ৰত চৰকাৰে যিমানখিনি পাৰে আল্টিমেটলি কৰি আছে। বিৰোধীয়ে সমস্যাবিলাক দাঙি ধৰিছে, কিন্তু চৰকাৰেও সমস্যাবিলাক সমাধান কৰি আছে। নাই, মই এইটো মূল্যবৃদ্ধিটো মই এটা সমস্যা বুলি ভাবোঁ। মই দিলৱাৰ তেখেতৰ পৰা জানিব খুজিম, দিলৱাৰ হুছেইন যদি মোৰ মাত শুনি আছে আপুনি আকৌ এবাৰ তেখেতৰ ওচৰত যাব লাগে। তেখেতৰ পৰা মই জানিব খুজিম 2021 নিৰ্বাচনত মোগল, মিয়া মিউজিয়াম এই ধৰণৰ বিষয় আমাৰ হ'ব লাগে নে অৰুণোদয় আঁচনিৰ দৰে আঁচনি, ৰাস্তা ঘাট, দলং হোৱা নাই, এই ধৰণৰ ইছ্যু আমাৰ সন্মুখলৈ আহিব লাগে? তেওঁ কি ভাবে? হয়, মই অৰাজনৈতিকভাৱে আপোনালোকৰ পৰা এটা মন্তব্য জানিব বিচাৰিছোঁ। আপোনালোকে দেখা পাইছে শেহতীয়াভাৱে অসমৰ ৰাজনীতিত মিয়া মিউজিয়াম, মোগল, কোনোবা আকৌ কংগ্ৰেছৰ লিডাৰে গৈ পেলাই চাহ বাগিচাত গৈ পেলাই সাধাৰণ লোকৰ লগত ৰাতি শুই মেলি সেই ধৰণৰ এক নাটক আৰম্ভ হৈছে। কিন্তু আচলতে নিৰ্বাচনী ইছ্যু ৰাইজৰ স্বাৰ্থৰ বাবে কি হ'ব লাগিছিল, কি ভাবে আপুনি? মই ভাবোঁ উন্নয়নমূলক কামতে মানে ধ্যান দিব লাগে। বাকীটো মই নেদাওঁ যে এইবিলাক নিৰ্বাচনী ইছ্যুৰ কাৰণে কিছুমান কমেণ্ট দি কিছুমান নিজকে নিজে মানে প্ৰতিফলিত কৰিব বিচাৰে। মই ভাবোঁ এইবিলাক ইছ্যু নহয়, কিন্তু উন্নয়নৰ কামত ধ্যান দিয়াটোৱে আৰু সমস্যাবিলাক লাগি ধৰাটোৱে মেইন। হয়, উন্নয়নৰ কথা কৈছে। বহুত বহুত ধন্যবাদ দিলৱাৰ হুছেইন, আপুনি আমাৰ লগত সংযুক্ত হোৱাৰ বাবে। মই সংগীতা দাসৰ পৰা জানিব বিচাৰিম 2021ক বিজেপি দলটোৱে, মই চৰকাৰৰ কথা কোৱা নাই, বিজেপি দলটোৱে 2021 নিৰ্বাচনক কি ধৰণে টাৰ্গেট কৰা যেন লাগে, কেনে বিষয়ক লৈ টাৰ্গেট কৰা যেন লাগে? সংগীতা চাওক, কথাটো হৈছে মই এইটো কথাৰ পৰা আৰম্ভ কৰিম। মই আগতেও কৈছিলোঁ, এইটো কথা আকৌ পুনৰ কৈছোঁ, কাৰণ সংবাদমেল পাতি যিহেতু বিত্তমন্ত্ৰীয়ে কৈছে, গতিকে কথাটো আনিব লাগিব আৰু আপোনাৰ প্ৰশ্নটোৰ লগত জড়িত। তেওঁ 4টা বৰ্ষৰ যদি আমি বিত্তীয় বৰ্ষৰ যদি আমি কিমান বাজেটত ধন তেওঁলোকে ব্যয় কৰিম বুলি কৈছিল, সেইটো যদি চাওঁ তেতিয়াহ'লে তাৰ পৰিমাণটো হৈছে 4,10,680 কোটি টকা তেওঁলোকে ব্যয়ৰ প্ৰস্তাৱ কৰিছিলে 4টা বিত্তীয় বৰ্ষত। কিন্তু এই 4টা বিত্তীয় বৰ্ষত তেওঁলোকে ঘোষণা কৰা অনুসৰি তেওঁলোকে ব্যয় কৰিব নোৱাৰিলে। তেওঁলোকে ব্যয় কৰিলে কিমান? তেওঁলোকে ব্যয় কৰিলে 2,75,782 কোটি টকা। ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে 1,34,898 কোটি টকা তেওঁলোকে ব্যয় কৰিব নোৱাৰিলে। ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে এই ইমান টকা তেওঁলোকে ব্যয় কৰিব নোৱাৰিলে। তাৰ অৰ্থ হৈছে তেওঁলোকে 90 কেনেকৈ তেনে ক্ষেত্ৰত তেওঁলোকে কেনেকৈ ক'ব পাৰে যে 90% তেওঁলোকে যি বাজেটত মানে ব্যয় কৰিম বুলি কৈছিলে তাৰে 90% তেওঁলোকে ব্যয় কৰিছে বুলি? এইটো হৈছে প্ৰথম প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ অপৰাজিতা ভূঞাই দি ল'লে বেছি ভাল হ'ব। দ্বিতীয় প্ৰশ্নটো হৈছে যে নিবনুৱা সমস্যা সাংঘাতিক হাৰত বৃদ্ধি হৈছে। নিবনুৱা সমস্যা তেওঁলোকে এড্ৰেছ কৰা নাই। তেওঁলোকে কৈছিলে যে ডাঙৰ ভাষণ তেওঁলোকে দিছিলে যে আমাৰ অসমৰ সকলো যুৱতীয়ে চাকৰি পাব বুলি তেওঁলোকে ঘোষণা কৰিছিলে। কিমান কৰিছিলে, কিমান পাব সেইটো মই কৈ নিদিওঁ, কিন্তু তেওঁলোকে কৈছিলে এটা পৰিমাণো কৈ দিছিলে। আমাৰ সকলো যুৱতী লাখত কৈছিলে তেওঁলোকে। তাৰে আমি লাখৰ হিচাপটো ইতিমধ্যে পাইছোঁ। আৰু এয়া মই দিয়া তথ্য নহয়, কোনো অৰ্গেনাইজেশ্যন, কোনো সংগঠন, কোনো পাৰ্টিয়ে দিয়া এয়া নহয়। আৰু ষ্টেটিষ্টিকেল হেণ্ডবুক তৈয়াৰ কৰে গভৰ্ণমেণ্ট অফ অসমে। গতিকে ষ্টেটিষ্টিকেল হেণ্ডবুকৰ মতে যিখিনি তথ্য পাইছোঁ সেই তথ্যখিনিৰ মতে নিবনুৱা সমস্যা সাংঘাতিক হাৰত, গতিকে নিবনুৱা সমস্যাত মন দিয়া নাই। তৃতীয় কথাটো হৈছে যে কৃষকসকল, আমি কওঁ যে আমাৰ দেশৰ অৰ্থনীতি চলি আছে কৃষকসকলৰ কাৰণে। ঠিক আছে, মই আত্মনিৰ্ভৰ, তেওঁ কৈছিলে অলপ আগতে, আত্মনিৰ্ভৰশীল হ'ব লাগে আমি। এতিয়া আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আমাক কি লাগিব? এতিয়া মই বিচাৰিলে যে আজি কিবা এটা ব্যৱসায় আৰম্ভ কৰি দিব নোৱাৰোঁ। মোক কি লাগিব? মোক টকা লাগিব। তেওঁলোকক ছাবচিডাইজ ৰেটত বস্তু দিব লাগিব। আমাৰ কৃষকসকলক যদি তেওঁলোকক ছাবচিডাইজ ৰেটত বস্তু নিদিয়ে, তেওঁলোকে যদি যি আলু উৎপাদন হয় সেয়া যদি তেওঁলোকে পচা আলু যদি ৰাস্তাত পেলাই দিবলগীয়া হয়, তেতিয়াহ'লে তেনেস্থলত তেওঁলোকে কেনেকৈ ক'ব পাৰে যে তেওঁলোকে কৃষকৰ হৈ কাম কৰিছে বুলি? চতুৰ্থ কথা যে তেওঁলোকে আজিলৈকে
সদায় কৈ আছে যে তেওঁলোকে উদ্যোগ প্ৰতিষ্ঠান প্ৰতিটো মুখ্যমন্ত্ৰীয়ে প্ৰতিটো ভাষণত কৈছে বিত্তমন্ত্ৰীয়ে কৈছে যে উদ্যোগ প্ৰতিষ্ঠানসমূহ আমাৰ তেওঁলোকে স্থাপন কৰিব এতিয়া কথাটো হৈছে মৰি গৈছে জাগিৰৰ পেপাৰ মিল মৰিলে তাৰে কিমান মানুহে সুইচাইড কৰিলে কাছাৰ পেপাৰ মিল তেওঁলোকে মাৰিলে কিমান মানুহে সুইচাইড কৰিলে এইবিলাকৰ হিচাপ কোনে দিব তেওঁলোকে শ্ৰমিককো হেৰি কৰিলে এতিয়া সব কৰি উঠি তেওঁলোকৰ অন্তত একো মাটি জাতি মাটি ভেটি সব বিক্ৰী কৰিলে তেওঁলোকে এতিয়া আমাৰ যিখিনি ভেটি আছিলে যিখিনি আমি ৰৈ আছো এতিয়া আমাৰ সম্পদবিলাক যেনেকৈ আমাৰ ৰেলৱে ষ্টেচন আমাৰ বিমান বন্দৰ এইবিলাকো তেওঁলোকে এতিয়া বেলেগ ডাঙৰ ডাঙৰ যিবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ হাতত এইবিলাক তেওঁলোকে বেছি দিছে এতিয়া থাকিল কি আমাৰ জাতি মাটি ভেটিৰ শ্লোগানত তেওঁলোকৰ এতিয়া ক'বই নোৱাৰে তেওঁলোকে আজিৰ দিনত তেওঁলোকে চাওক কোনটো ভাষণত তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈছে নাই কোৱা তোমাৰে ক'ব সেইকাৰণে তেওঁলোকে আল্টিমেটলি গৈ পেলাই এতিয়া যিহেতু তেওঁলোকে এই গোটেইবিলাক কথাৰ কোনো উত্তৰ তেওঁলোকৰ হাতত নাই গতিকে এতিয়া তেওঁলোকে বাছি লৈছে যে মানুহক এতিয়া বিভাজন কৰিব লাগিব হিন্দু মুছলমানৰ যিখন তেওঁলোকৰ এটা ট্ৰাম্প কাৰ্ড আছে সেইখন খেলিব লাগিব গতিকে সাম্প্ৰদায়িকীকৰণ কৰক এতিয়া আলোচনা হৈছে যে তেওঁলোকে কিয় মিয়া সংগ্ৰহালয় কিয় কোনে ওলাইছে কোনে ওলোৱা নাই কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়া মিউজিয়াম বুলি উল্লেখ কৰিছে যদি আপোনালোকে ক্লিপিং উলিয়াই আপোনালোকে ক্লিপিঙত দেখিবলৈ পাব ক্লিপিঙত মিছা কথা নকয় হিমন্ত বিশ্ব শৰ্মাই কৈছিল নে নাই কিন্তু চৰ চাপৰি মিউজিয়াম বুলি আছিলে এই কথাটো ডাইৰেক্ট তেওঁলোকে চৰ চাপৰি সংগ্ৰহালয়টো ডাইৰেক্ট তেওঁলোকে মিয়া মিউজিয়াম কৰিলে তেওঁলোকে সভ্যতাৰ যুঁজ কিহৰ সভ্যতাৰ যুঁজৰ কথা ক'ব বিচাৰিছে তেওঁলোকে কোন সভ্যতাৰ যুঁজ কোনটো সভ্যতাৰ কথা ক'ব বিচাৰিছে ঠিক আছে সংগীতা দাস হয় বুজিলো অপৰাজিতা ভূঞা আৰম্ভ কৰি দিছে হয় প্ৰথম কথা এইটো ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত এটা সাম্প্ৰদায়িকতাৰ যোনটো এটা মানে লেপন এটা লগোৱাৰ চেষ্টাটো সদায় অনবৰতে থাকে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ কেন্দ্ৰত চলি আছে বা চলি আছে সবকা সাথ সবকা বিকাশ নীতিৰে আগবাঢ়ি গৈছে আমি কেতিয়াও কোনোদিনে এই সাম্প্ৰদায়িকতাৰ বিভাজন আমি কৰিবলৈ যত্ন কৰা নাই এক আৰু 2 নম্বৰ আমি যোনটো সবকা সাথ সবকা বিকাশ যোনটো নীতি সেই নীতিৰে আমি যিকোনো দলৰে যদি বিধায়ক নহওক আপুনি সোধক আপুনি কংগ্ৰেছৰতো বহুত বিধায়ক আছে AUDFৰ বহুত বিধায়ক আছে তেওঁলোকে কি পুঁজি কম পাইছে নেকি সোধক সকলোকে সমান যোনটো নীতিৰে হেৰি কৰা হৈছে এই বস্তুটো আমি সকলোৰে মিলি পেলাই আমি চলিব যত্ন কৰিছো ইয়াত কোনো ধৰণৰ বৈষম্য কোনোদিন কেতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে কেতিয়াও নাই কৰা সেই কথাটো আপোনাক মই নিশ্চিতভাৱে দিব পাৰো এতিয়া নিবনুৱাৰ ভয়াৱহতা এইটো এটা মানে এইটো এটা বিশ্বৰ বিষয় মই অস্বীকাৰ নাই কৰা কিন্তু দেই এইটো এটা বিশ্বৰ বিষয় এইটো অস্বীকাৰ কৰিব লগা বিষয় নহয় কাৰণ গোটেই বিশ্বত আপুনি চাইনাৰ নিচিনা এখন দেশে যোনখন দেশত মোৰ ভণ্টি যিহেতু মই থাকে মই নিজে চাইনা ভ্ৰমণ কৰিছো চাইনাৰ নিচিনা বাহিৰলৈ খবৰ নাহিব পাৰে আপুনি গম নাপাব পাৰে মই গম নাপাব পাৰো কিন্তু চাইনাৰ নিচিনা দেখে নিবনুৱাৰ কিন্তু এড্ৰেছ কৰিব আজিৰ দিনত নাই পৰা কিন্তু এইটো এটা ভয়াৱহ সাংঘাতিক মই এটা অপৰাজিতা ভূঞাৰ ওচৰত আকৌ যাম ৰাতুল পাটোৱাৰীয়ে ক'ব লাগিব কিন্তু তাৰ আগত মই ফেচবুকৰ এটা পোষ্টত আপোনালোকক জনাব বিচাৰিছোঁ যেতিয়া আমি গোসাইগাঁও ট্ৰেজিক সম্পৰ্কে এটা ফেচবুক কমেণ্ট মতামত দিছিলোঁ তাৰপিছত এগৰাকী হৰ্ষ ডেকাই এটা খুব আৱেগিক কমেণ্ট দিছে এই কমেণ্টটো মই শুনুৱাই ল'ব বিচাৰিছোঁ তেওঁ কৈছে যে মোৰ পৰিয়ালৰো একে অৱস্থা মাৰ্চৰ 11 তাৰিখৰ পৰা গুৱাহাটী যাব পৰা নাই প্ৰথমে কা আন্দোলন তাৰপিছত কৰোনা মহামাৰীয়ে মোক বহুত ক্ষতি কৰিছে যদি মাইক্ৰ' ফাইনেন্সবোৰে বেছিকৈ প্ৰেছাৰ দিয়ে মোৰো তেওঁলোকে লোৱা ব্যৱস্থাৰ ফালেদি যোৱাৰ বিকল্প নাই আগতে গুৱাহাটীত কাম কৰি পৰিয়ালটো চলাই আছিলোঁ আজি প্ৰায় 8 মাহে গুৱাহাটীত যাব পৰা নাই হে প্ৰভু মোৰ পৰিয়ালটোক অলপ দয়া কৰি চাবা অপৰাজিতা ভূঞা আজিৰ তাৰিখত নিৰ্বাচনী ইছ্যু এইবিলাকেই হ'ব নালাগেনে নিশ্চিতভাৱে আমি তেখেতৰ যোনটো মৰ্মবেদনা নিশ্চিতভাৱে মানৱ হিচাপে সেই মৰ্মবেদনাৰ ওপৰত একো হ'ব নোৱাৰে আৰু এনেকুৱা ধৰণৰ ঘটনা আছে নোহোৱা নহয় আৰু আমাকতো এতিয়া চক কোৰ্ট আজিলৈকে মই নিজৰ কথাই কৈছোঁ কোৰ্ট আজিৰ দিনটোলৈকে খোলা নাই আজি আপোনাৰ লগত যেতিয়া বহি আছো আজি দিনটোলৈ খোলা নাই আমি নিজেই আনএমপ্লয়েড হৈ যোৱা নিচিনা সঁচা কথা ক'বলৈ গ'লে নাই লকডাউনে আপুনি কোৱাৰ নিচিনা বিশ্বত ত্ৰাস আনিছে সেই কথাটো বেলেগ কিন্তু মই কৈছোঁ যে অসমত চৰকাৰে এটা ব্যৱস্থা ল'ব নালাগিব জানো লাগিছে কৰিছে যথেষ্ট কি কৰিছে লকডাউনত আজি শুনক লকডাউনত প্ৰতিটো মানুহক দাইল চাউলৰ পৰা চৰকাৰৰ যিখিনি দায়িত্ব যিখিনি BPLৰ মানুহ আপুনি সেনেকুৱা আপোনালোকে বিচাৰি চাওক না তেনেকুৱা আপোনালোকে যদি অকণমান যদি চকু মেলি যদি ভালকৈ যদি পজিটিভ যদি সেয়া বিচাৰি পালে বহুত মানুহ পাব লক্ষ লক্ষ মানুহ পাব যোনে চৰকাৰৰ এনেকুৱা ৰাজহুৱা আঁচনি কি আছে লকডাউনত বিধ্বস্ত মানুহৰ কাৰণে ৰাজহুৱা আঁচনি কওক আপুনি চাউল দিছে দাইল দিছে তেল দিছে হ'ব পাৰে আগতো থাকিব পাৰে মই কোৱা নাই আঁচনিৰ কথা কোৱা নাই লকডাউনে বিধ্বস্ত কৰাৰ পিছত স্পেচিয়েলি বিশেষকৈ বোলে লকডাউনত বিধ্বস্ত মানুহৰ বাবে আমি এইখন আঁচনি আৰম্ভ কৰিছোঁ দাইল দিছে দাইল ৰহৰ দাইল কিমান দিন ফ্ৰী দিলে
মানুহৰ একাউণ্টত 500 টকাকৈ পইচা এটা চলি অহা মানুহ আৰে কেতিয়াও চলি অহা আঁচনি নহয় লকডাউনত স্পেচিয়েল এখন 500 টকাকৈ বহুতৰ একাউণ্টত এক মিনিট ৰ'ব বহুতৰ একাউণ্টত 500 টকাকৈ প্ৰথম কথা এটা কথা মানুহৰ একাউণ্টত 500 টকাকৈ পইচা সোমাইছে চাউল আছে দাইল আছে আলু আছে পইচা আনকি আমি অপৰাজিতা ভূঞা ডাঙৰীয়াক মই এটা প্ৰশ্ন কৰিব খুজিছোঁ মই এটা প্ৰশ্ন কৰিব খুজিছোঁ এক মিনিট মই এটা প্ৰশ্ন কৰিব খুজিছোঁ ইয়াত এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰি থকা হৈছে এই কৈ থকা হৈছে যে লকডাউনৰ কাৰণে আনএমপ্লয়মেণ্ট ৰেটটো বাঢ়িছে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইটো কিন্তু প্ৰথম হোৱা নাই মই কৈ আছোঁ কিয় লকডাউন হোৱাৰ আগত যেতিয়া বিজেপি চৰকাৰে নমস্তে ট্ৰাম্প কৰি আছিল তেতিয়াই 45 বছৰৰ হায়েষ্ট আনএমপ্লয়মেণ্ট ৰেট ভাৰতবৰ্ষত হৈছে আজি অসমৰ ক্ষেত্ৰত কওঁ 25 লাখ নিবনুৱাক 5 বছৰত দিম বুলি মেনিফেষ্টত দিছিল চাকৰি 25 লাখৰ বিপৰীতে যোৱা বিধানসভাত স্বীকাৰ কৰিছে তেওঁলোকে চৰকাৰীভাৱে যে 40,000ক এতিয়ালৈকে দিয়া হ'ল এইটো কিন্তু লকডাউনৰ আগৰ কথা গতিকে আমাৰ প্ৰশ্ন আপোনালোকে লকডাউনক এটা বাহানা হিচাপে লৈছে লকডাউনৰ আগৰ পিৰিয়ডটোলৈ আহক যদি 25 লাখক দিব খুজিছিল 4 বছৰত কিমান হ'ব লাগিছিল লকডাউনৰ আগলৈকে আপোনালোকেতো স্বীকাৰ কৰিলে মাত্ৰ 40,000ক দিলে নম্বৰ 2 আপোনালোকে কৈ আছে লকডাউনত আঁচনি দিছে কিছু কিছু সৰু সৰু আঁচনি দিছে কিন্তু যিটো বিজেপিকৰণ কৰা হৈছে আজি অৰুণোদয় আঁচনিৰ কথা কৈছে আজি আহিব নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বিভিন্ন গাঁৱলৈ লৈ যাম আজি কি কৈছিল অৰুণোদয় আঁচনিত যে বিধৱাসকলক প্ৰথম প্ৰিফাৰেন্স দিব লাগে যিসকল শাৰীৰিকভাৱে সক্ষম তেখেতসকলক প্ৰিফাৰেন্স দিব লাগে আজি যিখন লিষ্ট বাহিৰ হ'ল সেই লিষ্টখনত কিন্তু শাৰীৰিকভাৱে সক্ষম আৰু বিধৱা বহু মাইকীয়ে বাদ পৰি গ'ল কিয় এনেকুৱা কৰা হ'ল কিন্তু আপোনালোকৰ ৰাতুল পাটোৱাৰী আপোনালোকৰ এইটো বিষয়ক লৈ কোনো সংবাদমেল মই নেদেখিলোঁ আপোনালোকেও লাগি আছে মিয়া মিউজিয়ামত নহয় নহয় এই বিষয়বিলাকক লৈ আমি ইউথ কংগ্ৰেছৰ পৰা আমি ষ্টেপ লৈছিলোঁ প্ৰথম কথা আমি ধৰ্ণা দিছোঁ আমাৰ মই নলবাৰী জিলাৰ কথাই কৈ আছোঁ আমি ধৰ্ণা দিছোঁ আমি বিডিঅ'ৰ ওচৰত গ'লোঁ প্ৰথম ফেজত আমি যেতিয়া যাওঁ পঞ্চায়ত অফিচ আৰু বিডিঅ'ৰ ওচৰত প্ৰথম এটা ভুল কৰিছে এই অৰুণোদয় আঁচনিৰ কাৰণে গোটেই অসমত খবৰ লওক ক'তো এই ফৰ্মখন বিলাই দিয়া নহ'ল এই ফৰ্মখন কোনো সৰ্বসাধাৰণ ৰাইজৰ হাতলৈ নগ'ল যিখন ফৰ্মে ৰাইজৰ হাতলৈ নগ'ল সেই আঁচনিত কেনেকৈ প্ৰকৃতাৰ্থত হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব সম্পূৰ্ণ বিজেপিৰ বুথ সভাপতি সম্পাদক কৰ্মকৰ্তাসকলে এই আঁচনিখন প্ৰস্তুত কৰিলে যিটো তেওঁলোকে কৈছিলে সবকা সাথ সবকা বিকাশ সম্পূৰ্ণৰূপে বিফল প্ৰথম কথা দ্বিতীয় কথা মই কৈ আছোঁ যে আজি এইটো আচলতে জয় চাহৰ বিকাশ হৈছে আজি এডভান্টেজ আছাম অসমত পাতিলে আজি অসমত নমামি ব্ৰহ্মপুত্ৰ পাতিলে কিবা পাতিলে কিন্তু আজি থকা উদ্যোগকেইটা বচাব নোৱাৰিলে আৰু 4 বছৰত 4.5 বছৰত এতিয়ালৈকে এটা উদ্যোগ আনি অসমৰ এজনো যুৱক যুৱতীক সংস্থাপিত কৰিব নোৱাৰিলে মই চৰকাৰী ক্ষেত্ৰত বাদেই দিছোঁ আজি প্ৰাইভেট ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যিটো শ্লোগান দি আছে সেই শ্লোগানৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ বিফল আৰু মই অৱশেষত এটা কথা ক'ব খুজিছোঁ যে তেখেতসকলৰ এটা প্ৰধান আৰু প্ৰথম যোৱা বিগত নিৰ্বাচনত ইছ্যু আছিল যে মূল্য বৃদ্ধি ৰোধ আজি সৰ্বভাৰতীয় স্তৰত হোক বা অসমৰ ক্ষেত্ৰত হোক বিজেপি চৰকাৰে মূল্য বৃদ্ধি ৰোধৰ যিটো শ্লোগান দি চৰকাৰত আহিছিল সেই ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে অসমত ৰাতুল পাটোৱাৰী মূল্য বৃদ্ধিৰ যিটো ৰোধৰ কথা কৈছে তাক আপোনালোকে কিমান ইছ্যু কৰিব পাৰিছে একদম মনৰ পৰা আপোনালোকে কথা এটা কওক যেতিয়া এটা ইছ্যুৰ জন্ম হয় সেই ইছ্যুটো বিজেপিয়ে হাইজেক কৰে নে আপোনালোক সন্মুখত থাকে একদম মনৰ পৰা কথা আপোনালোকে পাৰে নে নাই সবল বিৰোধী ভূমিকা ল'ব পাৰে নে নাই নে আপোনালোকতকৈ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহঁতে লৈ যায় এই ক্ষেত্ৰত মই এটা কথা স্বীকাৰ কৰোঁ যে আচলতে যেতিয়া প্ৰকৃতাৰ্থত অসমৰ সমস্যাসমূহৰ ক্ষেত্ৰত সমস্যাসমূহ ৰাইজৰ মাজলৈ ওলাই আহে তেনে সময়ত বিজেপিৰ বিশেষ কিছুমান নেতাই এই ইছ্যুটো ডাইভাৰ্ট কৰে আৰু ইছ্যুটো ডাইভাৰ্ট কৰিলে আমাৰ কিছু ভুল আছে মই কৈ আছোঁ আমি সেই ডাইভাৰ্ট কৰা ইছ্যুটোত আমি জঁপিয়াই পৰি আমি তাত চেপ দিব যাওঁ যিটোৰ কাৰণে আমি কিছু ক্ষেত্ৰত পিছাই থাকোঁ কিন্তু আমি যুৱ প্ৰজন্মই ক'ব খোজোঁ যে প্ৰকৃতাৰ্থত আচলতে অসমীয়াৰ যিসকল অসমৰ স্বাভিমানৰ লগত যি জড়িত সমস্যা আজি কা আন্দোলনৰ কথা মানুহে পাহৰি গ'ল সেই যে যুৱকসকলক গুলিয়াই হত্যা কৰিলে বিনা কাৰণত ৰাজপথত থিয় দি আছিল আন্দোলনতো যোৱা নাছিল সেই কথা কিন্তু অসমৰ ৰাইজক এতিয়া পাহৰণিৰ গৰ্ভত সোমোৱাই গ'লে এইবিলাক গতিকে এই ক্ষেত্ৰত বিৰোধী আৰু সবল ভূমিকা ল'ব লগা আছে মই স্বীকাৰ কৰোঁ কিন্তু কথাটো হ'ল যে ইয়াৰ ক্ষেত্ৰত কিন্তু আমি ক'ম যে মিডিয়ায়ো এটা এনেকুৱা ৰোল ল'ব লাগে আমাক সহায় কৰে বিভিন্ন ক্ষেত্ৰত চৰকাৰক সমালোচনা কৰাৰ ক্ষেত্ৰত গতিকে মিডিয়াই এই আচল ইছ্যুবিলাকৰ ক্ষেত্ৰত সদায় এটা আমি নিৰপেক্ষ ভূমিকাত আছোঁ আমি এটা সময়ত আমি মন কৰিছোঁ যে এই সময়ত আপোনালোকক সেইকাৰণে প্ৰশ্ন কৰিবলৈ আমি সাহস কৰোঁ বিজেপিয়ে হওক বা কংগ্ৰেছে হওক এই সময়ত অৰুণোদয় আঁচনিখন ওলাইছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী প্ৰকৃত হিতাধিকাৰী পোৱা নাই এই বিষয়টো সজোৰে উত্থাপন কৰাত আপোনালোক ব্যৰ্থ হৈছে মূল্যবৃদ্ধিৰ এটা ইছ্যু হৈছে মূল্যবৃদ্ধি সম্পৰ্কে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ মূল্যবৃদ্ধি সম্পৰ্কে সঠিক প্ৰশ্ন আৰু উত্তাল পৰিৱেশ সৃষ্টি কৰাত আপোনালোক ব্যৰ্থ হৈছে যোগান মন্ত্ৰীক প্ৰশ্ন কৰিব নোৱাৰে সবল বিৰোধীৰ ভূমিকা কংগ্ৰেছে যি ধৰণে ল'ব লাগে এতিয়ালৈকে ল'ব পৰা নাই মই সন্মুখত কৈছোঁ আপোনালোকক এইটো এটা আপোনালোকৰ ডাঙৰ সমস্যা সংগীতা দাস এনে পৰিৱেশ পৰিস্থিতিত মূল ইছ্যুবিলাক আমাৰ কি হ'ব এতিয়া 2021 থাকিবনে নাই আমাৰ ইছ্যু অপৰাজিতা একেলগে উত্তৰ দিব কথাটো হৈছে যে তেওঁ কৈছে যে এই লকডাউনৰ সময়ত
তেওঁলোকে কৈছে যে তেওঁলোকে বিভিন্ন বস্তু দিছে, বিভিন্ন চাউল দালি বিভিন্ন দিছে। তেনে ক্ষেত্ৰত মই নিজে জড়িত আছিলোঁ ওতঃপ্ৰোতভাৱে এই লকডাউনৰ সময়ছোৱাত গুৱাহাটীত ৰিলিফ বিতৰণ কৰাত, মানুহক সাহায্য বিতৰণ কৰাত। তেতিয়া মই ক'ব খোজোঁ যে আমি যিখন লিষ্ট দিছিলোঁ, DC অফিচৰ পৰা ফোন আহিছে, মই কোনো NGOত কাম নকৰোঁ, কিন্তু মোক ফোন আহিছে, আমি তেওঁক ক'বলৈ গৈছিলোঁ যে আপোনালোকে সহায় কৰিব পাৰিব নেকি এইসকল মানুহক। তেওঁলোকে উল্টা আমাক সুধিছে যে আপোনালোকে কাৰোবাক সহায় কৰিব পাৰিব নেকি, আমাৰ হাতত লিষ্ট কেইখনমান আছে। তেওঁলোকে ওলোটাই আমাক প্ৰশ্ন কৰিছে। গতিকে মোৰ কথাটো হ'ল যে উপায়ুক্তৰ কেন্দ্ৰৰ পৰা তেওঁ কৈছে যে সকলোৱে পাইছে, ফ্ৰীতে পাইছে, 500 টকাত পাইছে। মোৰ প্ৰশ্ন হ'ল এখন এনেকুৱা মাস্ক আৰু চেনিটাইজাৰ এটাৰ দামতে দেখোন 200 টকা শেষ হৈ যায়। তেনেস্থলত তেওঁলোকে কি কথা তেওঁলোকে ক'ব আহিছে যে 500 টকাত এটা পৰিয়ালে চলিব পাৰিব গুৱাহাটীৰ নিচিনা জেগাত, য'ত তেওঁলোকৰ আজি 5-6 মাহে কোনো তেওঁলোকৰ চাকৰি নাই, তেওঁলোকে ডেইলি ৱেজ, তেওঁলোকে সদায় শ্ৰম কৰি তেওঁলোকে পইচা পোৱা মানুহ, তেওঁলোকে গৃহকৰ্মী, তেওঁলোকে কেনেকৈ ক'ব পাৰে যে 500 টকাত এটা পৰিয়াল চলিব পাৰে বুলি? প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে তেওঁলোকে যিবিলাক ইছ্যু তেওঁলোকে সলভ কৰিব নোৱাৰিলে, এতিয়ালৈকে এতিয়া পৰ্যন্ত কোনো এটা প্ৰশ্ন উত্তৰ দিব পৰা নাই সঠিককৈ। তেওঁলোকে কিয় আজি পৰ্যন্ত তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক কিয় পালন কৰিব নোৱাৰিলে, তাৰ কিন্তু তেওঁ সঠিক উত্তৰ দিব পৰা নাই। কেনেকৈ তেওঁলোকে আত্মনিৰ্ভৰশীল অসম, আত্মনিৰ্ভৰশীল ভাৰত কৰিব, তাৰ কাৰণে কি লাগিব, কি প্ৰয়োজন, কিহৰ কাৰণে পৰা নাই, তাৰ উত্তৰ তেওঁ এতিয়ালৈকে দিব পৰা নাই। বিজেপিও দিব পৰা নাই, তেওঁও দিব পৰা নাই। তৃতীয় কথাটো হৈছে যে তেওঁলোকে কৈছে যে আনএমপ্লয়মেণ্টৰ ইছ্যুটো এটা বিশ্বব্যাপক ইছ্যু, এইটো সকলোতে আছে, চাইনাতো আছে। মই কৈছোঁ যে অসমত আপোনালোকে বেছি দূৰ যাব নালাগে, চাইনালৈ যাব নালাগে। ভাৰতবৰ্ষৰ এখন ৰাজ্য আছে, যিখন ৰাজ্যত আজি কেইদিনমান পূৰ্বে আপোনালোকে দেখিব বহুতো পেপাৰ বা বাতৰি কাকতত ওলাই গৈছে 16টা তেওঁলোকে এগ্ৰিকালচাৰ, তেওঁলোকে যি খাদ্য সামগ্ৰী বা শস্য আছে তাৰে তেওঁলোকে এগ্ৰিকালচাৰেল প্ৰডাক্টছৰ তেওঁলোকে দাম, বেষ্ট প্ৰাইচ নিৰ্ধাৰণ কৰিব পাৰিছে। সেই ৰাজ্যখনৰ নাম হৈছে কেৰেলা। তাতে তেওঁলোকে ডিজিটেলাইজ কৰিছে গভৰ্ণমেণ্ট স্কুল। আমি ভাবিব নোৱাৰোঁ ৰয়েল গ্লোবেল স্কুলৰ নিচিনা স্কুল তাতে গভৰ্ণমেণ্ট স্কুল, তেনেকুৱা 2 লাখ তেওঁলোকে গভৰ্ণমেণ্ট স্কুল তেওঁলোকে কৰিছে। কেইদিনমান পূৰ্বেই বাতৰি ওলাইছে, মই কোৱা নাই কথাটো, বাতৰিৰ পৰাহে মই কথাটো কৈছোঁ। গতিকে যদি কেৰেলাত আজি তেওঁলোকে বিকল্প এটা কাম কৰিব পাৰে, তেওঁলোকে যদি এগ্ৰিকালচাৰেল প্ৰডাক্টছৰ বেষ্ট প্ৰাইচ এটা তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে, অসমত কিয় নোৱাৰে? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন হৈছে যদি আমাৰ শিক্ষা ব্যৱস্থা জহি খহি গৈছে, আজি আমাৰ যিবিলাক ৰাজহুৱা খণ্ডৰ বিদ্যালয় মহাবিদ্যালয় অৱস্থা, বিদ্যালয়বিলাকৰ বিশেষকৈ অৱস্থা কিয় জহি খহি গৈছে, তেওঁলোকে কিয় কৰিব পৰা নাই, তাৰ উত্তৰ দিয়ক। আমাৰ নিৰ্বাচনী ইছ্যু হ'ব লাগিছিলে এইবিলাক। ক'ত অসমৰ বিশ্ববিদ্যালয় জহি খহি গৈছে? আমিতো নিজেই চৰকাৰী বিশ্ববিদ্যালয় অসমৰ বিদ্যালয় জহি খহি যোৱা বুলি যদি আপুনি ক'ব খোজে তেতিয়াহ'লে কেৱল বিৰোধীতা কৰিব, গতিকে আমাৰ তাত ক'ব লগা নাই। গতিকে আমি ভাল চলি আছে, সকলোৰে মানৱ সম্পদ তৈয়াৰ কৰাৰ দায়িত্ব আপোনালোকে কৈছে কাগজ কলমক ধ্বংস কৰাৰ কাৰণে, সেই ধ্বংস কৰিবৰ কাৰণে কেৱল চৰকাৰ দায়ী নহয়, তাত থকা অসাধু এমপ্লয়ী আৰু তাৰ যোনটো মেনেজমেণ্ট সেয়া সম্পূৰ্ণৰূপে দায়ী। মই ভাবো ৰাতুল পাটোৱাৰী চৰকাৰে তদাৰক কৰিব লাগিছিল, সেই ভাবো এই বিষয়টো চৰকাৰে তদাৰক কৰিব লাগিছিল, অসাধু বিষয়াসকলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। এই চৰকাৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, অসাধু বিষয়া লাগে, কাগজ কলম হত্যা কৰা, কাগজ কলম ধ্বংস কৰা বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। ধৰ্ণা লগাই যোগে বহি যাব, অসমত কোনো উদ্যোগ স্থাপন কৰিবলৈ আহিব নোৱাৰে। এইবিলাক মিছা কথা। কাৰণ এই কাৰণে, কাৰণ অসমত এনেকুৱা এচাম মানুহ আছে যদি উদ্যোগ পাতিবই নোৱাৰে, ঠিক হোৱাটো কেতিয়াও নিবিচাৰে। এইবিলাক মানুহে যেতিয়াই উদ্যোগ বাহিৰৰ পৰা আহে লগে লগে তেওঁলোকে ধৰ্ণা লৈ পেলাই বহি যায়। মেনেজমেণ্ট কৰিব লাগিছিল, সেই পইচাটো মেনেজমেণ্ট নকৰি
ইণ্ডাষ্ট্ৰী নাহে এডভান্টেজ আছাম কিয় মাতিছিলে যদি ইণ্ডাষ্ট্ৰী আৰে আমি চেষ্টা কৰিছিলো কি নিদিয়ে অসমীয়া ৰাইজৰ কেনেকুৱা পৰিৱেশ কথা কৈ অসমত কোনো উদ্যোগ আহিব নোৱাৰে ইয়াত এছাম মানুহ বহি আছে কেৱল বিৰোধিতা নামত বিৰোধিতা কৰিবৰ কাৰণে মানে কা আন্দোলনে তেওঁ কৈছে যে কাৰ নামত আপোনালোকে ইণ্ডাষ্ট্ৰী স্থাপন হ'ব নিদিয়ে কিমানটা ইণ্ডাষ্ট্ৰী অসমলৈ আহিছিলে কা আন্দোলনৰ কাৰণে আপোনাৰ মতে বাবা ৰামদেৱ কিমানটা ইণ্ডাষ্ট্ৰী অসমলৈ আহিল না 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 বাবা ৰামদেৱৰ পতঞ্জলি অপৰাজিতা ভূঞা মই এটা কথা খোলা কৰি দিছোঁ বাবা ৰামদেৱ পতঞ্জলিক লৈ যি বিৰোধিতা হৈছিল সেই বিৰোধিতা আচলতে আছিলে হস্তিৰ যিটো পথ সেই পথটো বন্ধ কৰাৰ বাবে সেই ধৰণে হৈছে নিশ্চয়িব লাহে লাহে কওক নিশ্চয় হ'ব চিঞৰিব নালাগে লাহে লাহে কথাখিনি কওক এতিয়া কথাটো মই আপোনাক ক্লিয়াৰ কৰি দিছোঁ সেই সময়ত হস্তিৰ পথ বন্ধ হৈছিল পতঞ্জলি বুলি নহয় পতঞ্জলি এতিয়া আপোনাৰ মতে কা আন্দোলনটোৰ কাৰণে কা আন্দোলনটোৰ কাৰণে নিৰপেক্ষ বুলি আপুনি না আপোনাক মই প্ৰশ্ন সুধি আছোঁ এইকাৰণে কা আন্দোলনটো আপোনাৰ মতে কা আন্দোলনটোৰ বাবে চৰকাৰ সমগী ল'ব লগা হৈছিল দীৰ্ঘ সময় আপুনি সাংবাদিক হিচাপে কাম কৰি আহিছে আপুনি যিহেতু নিৰপেক্ষ আপুনি সেই কথাখিনি উত্থাপন কৰক ইয়াত কোনেও উদ্যোগ স্থাপন কৰিবলৈ আহিব নোৱাৰে একো কৰিব নোৱাৰে ইয়াত আন্দোলনে এটা কুপ্ৰভাৱ পেলাইছে এছাম বুলি কৈছো অসমৰ সৰ্বত্ৰ অসমীয়াই নিবিচৰা নহয় কিন্তু এছাম মানুহে ইয়াত সদায় সকলো কথাতে আন্দোলনটোৰ বাবে অসম চৰকাৰে কিছুমান উদ্যোগ স্থাপন কৰিব পৰা নাছিল হয় নিশ্চিতভাৱে এতিয়া এটা কথা এটা কোভিডৰ ইমান ধুনীয়া কোভিড মেনেজমেণ্ট হ'ল ইমান ধুনীয়াকৈ সকলোকে কিমান চৰকাৰে কিমান ডাঙৰ কাম কৰিলে কেতিয়াবাতো আলোচনা হৈছে নে নাই কতো আলোচনা হোৱা নাই এইটো বস্তু না আৰম্ভণিসকলে ধন্যবাদ দিছিল আমি আকাবিৰতি লৈ পেলাই ধন্যবাদ দিছিল কিছু তেতিয়া দেখিলে এটো ড্ৰামাটিক হৈ গ'ল পানী দিব নালাগে নিয়ম বেলেগ অসমত নিয়ম বেলেগ এটা সহ্য কৰিব প্ৰথমতে সকলে অপৰাজিতা সংগীতা মই ৰাতুলক কৈছোঁ এইবাৰ নিৰ্বাচনী ইছ্যু হিচাপে কৰোনা আৰু চৰকাৰ কেনেধৰণৰ ইছ্যু হ'ব পাৰে প্ৰথম কথা এই যেটো কৰোনা সন্ত্ৰাস সেইটো গোটেই বিশ্বত হৈছে গোটেই বিশ্বৰ লগতে ভাৰতবৰ্ষ আৰু অসমতো চৰকাৰে ব্যৱস্থা বহু ক্ষেত্ৰত গ্ৰহণ কৰিব গৈছে বহু ক্ষেত্ৰত তেওঁলোকে বিফল হৈছে কিছু কিছু ক্ষেত্ৰত সফল হৈছিল সেইখিনি আমি প্ৰশংসা কৰিছিলোঁ আৰু বিফলতাখিনি আঙুলিয়াই দিলে আমাক মিছাতে গালিগালাজ আৰম্ভ কৰে গতিকে সেই কথাটো সময়ত আহিব সেইটো প্ৰশংসা বুটলি ভোট ল'বও চাব কিন্তু প্ৰথম কথা কৰোনা একো নাই এনেকুৱা ধৰণৰ অপপ্ৰচাৰ যি চলিছিল তাততো কংগ্ৰেছেও ভূমিকা লৈছিল নাই নাই আমি কেতিয়াও কোৱা নাই প্ৰথম আপুনি যদি চাই কোনো দলীয় নেতাই আমাৰ কেতিয়াও কোৱা নাই কৰোনাৰ ক্ষেত্ৰত প্ৰথম যদি আজি আমাৰ অসমৰ ক্ষেত্ৰতে কৈছোঁ বিধানসভাত যদি প্ৰথম নিজৰ সহযোগ কৰিছিল আমাৰ বিধায়কসকলে নিজৰ চেলাৰীৰ প্ৰথম মাহৰ দৰমহা প্ৰথম কংগ্ৰেছৰ বিধায়কে দিছিল তাৰপিছত বেলেগ দলৰ বিধায়ক মই কি ক'ম এইটো অপৰাজিতা ভূঞাহে ক'ব গম পাব এইটো আপোনালোকৰ চেনেলে হাইলাইট কৰিছে নিজে প্ৰথম কথা তেতিয়া সদন চলি আছিল প্ৰথম দিছিলে আমাৰ দলৰ প্ৰত্যেকজন বিধায়কে প্ৰথম মাহৰ চেলাৰী মই ক'ব খুজিছোঁ যে আমাৰ কৰোনা ইছ্যুটো এইটো গোটেই বিশ্বব্যাপী থকা এইটো থাকিব প্ৰথম কথা হ'ব আমাৰ যিটো কৈছিল যে বিজেপি জাতি মাটি আৰু ভেটিৰ ক্ষেত্ৰত বিজেপিয়ে ক'ত বিফল হ'ল সকলোৱে দেখাই দি আছে সেই ক্ষেত্ৰত কিন্তু তেখেতসকলে গণতান্ত্ৰিক আন্দোলনসমূহ আৰু গণতান্ত্ৰিকভাৱে দেখুৱাই দিয়া দুখ ভুল ত্ৰুটিবিলাকক তেখেতসকলে কিন্তু অৱজ্ঞা কৰে সেই কথাটো অসমৰ ৰাইজে নিৰ্বাচনী ইছ্যু 2021 কংগ্ৰেছে বিজেপিৰ পিছত লাগি থাকিব নহয় জানো নিজা ইছ্যু একো নাথাকিব নিজা ইছ্যুটো থাকিব আমাৰ বিভিন্ন আমাৰ মেনিফেষ্টো প্ৰকাশ হ'ব সেই কথা মই আজি ইয়াত ক'ব নোৱাৰো মেনিফেষ্টোত এটা মাষ্টাৰ কমিটি এখন থাকিব যিখন কমিটিয়ে মেনিফেষ্টোত যিখিনি দিব সেইখিনি আমি ক'ব পাৰিম আজি যদি ব্যক্তিগতভাৱে মই কিছু কথা কৈ দিওঁ সেইটো ভুল হ'ব গতিকে কৰোনা এটা ইছ্যু হ'ব আপোনালোকৰ নহয় হোৱাৰ সম্ভাৱনা আছে নাই এইটোতো গোটেই যিখিনি ভুল আছে এইটো ক'ব দ্বিতীয়টা কথা আনএমপ্লয়মেণ্টটো এটা ডাঙৰ ইছ্যু হ'ব তৃতীয়টা কথা আজি
আজি আমি যিটো কৈ আছোঁ যে আমাক কৈ আছিলে কংগ্ৰেছৰ দিনত দুৰ্নীতিৰ কথা, কিন্তু দুৰ্নীতিৰ আজি দেখিছে আজি জল পট উদাহৰণ, আজি SI চাকৰিৰ ক্ষেত্ৰত হওক, PNRDৰ ক্ষেত্ৰত হওক, বিভিন্ন চাকৰি যিমান ওলাইছে এতিয়ালৈকে সম্পূৰ্ণ বিজেপিকৰণ কৰা হৈছে। আজি PNRDত চাকৰি হ'ল, নলবাৰী জিলা সভাপতি আছিল বন্দীপ ডেকাৰ নিজৰ ৱাইফৰ হ'ল, খুলহালিৰ হ'ল, মামাৰ ছোৱালীৰ হ'ল, এনেকৈ বিভিন্নজনৰ হ'ল। গতিকে চন্দ্ৰ বাতৰি নিজৰ ভাই বোৱাৰীৰ হ'ল। গতিকে নিজৰ ঘৰতে চাকৰিবিলাক ল'লে। তাৰপিছত দেখিলে এইবাৰ যিসকল SI কেলেংকাৰীত জড়িত হ'ল সকলোবিলাক মন্ত্ৰী বিধায়ক বা দলীয় ৰাজনীতিত জড়িত। আজি আপুনি যদি দেখে নলবাৰীৰ ক্ষেত্ৰত গোস্বামী নামৰ মানুহজনৰ পৰা, ৰাজবংশী নামৰ মানুহজনৰ পৰা সকলো চন্দ্ৰ বাতৰি ঘনিষ্ঠ আছিল। গতিকে এনেকুৱা ক্ষেত্ৰত এইটো আজি চাওক, আজি এই যিটো ইনভেষ্টিগেশ্যন প্ৰপাৰলি হ'ব লাগিছিল এটা এংগলত ষ্টপ হৈ গ'ল। আমি কৈ আছিলোঁ এজন ব্যক্তিৰ কথা, প্ৰাঞ্জল বৰুৱাক কিয় এৰেষ্ট কৰা হোৱা নাই। আমি জানো তেওঁক এৰেষ্ট কৰিব নোৱাৰে, কাৰণ প্ৰাঞ্জল বৰুৱা এইটোত নহয় যিটো এজেঞ্চিৰ পৰা এক্সাম পাতে গোটেইকেইটাতে তেওঁ ঘোটালাত জড়িত। প্ৰাঞ্জল বৰুৱা পৰীক্ষাৰ যিকোনো কেলেংকাৰীত চৰকাৰ জগৰীয়া, বিজেপি জগৰীয়া, বিজেপি 100% জড়িত আছে। আজি APDCLৰ গণ্ডগোল আজিও মৰা নাই। এইটো ইছ্যু কেনেকৈ প্ৰতিহত কৰিব? হ'ব, কিন্তু মানে চিঞৰি পেলাই মোৰ যথেষ্ট মাত হেৰি হৈ গৈছে, মোক মানে এইটো তৰ্ক কৰিব নোৱাৰিম। এতিয়া কথাটো হ'ল যে আমি তেখেতে যোনটো কথা কৈছে, কাৰোবাৰ ঘনিষ্ঠ হোৱাটো বা কাৰোবাৰ ৱাইফ হোৱাটো কেতিয়াবা সেইটো নহ'ব পাৰে। 1 2 নম্বৰ কথা হৈছে তেওঁ যোনটো কেলেংকাৰী বুলি কৈছে, কেলেংকাৰী তেতিয়া হ'লহেঁতেন যদি SI নিযুক্তিকৰণ হ'লহেঁতেন বা সেয়া হ'লহেঁতেন। এক মিনিট আপুনি কওঁতে মই কোৱা নাই, মই আগতে স্বীকাৰ কৰি লৈছোঁ যে মই মাতে সেইটো নোৱাৰিম, মানে মই আপুনি সেইকাৰণে কৈছোঁ আপুনি মোৰ লগত পিছত ক'ব, মই কোৱাৰ পিছত দেই প্লিজ। এইটো সেইখিনি কপাৰেশ্যন কৰিলে মই ভাল পাম হা। গতিকে আপুনি যিহেতু SI আপোনালোকে 2017 চনলৈ চাওক, 450জন SI নিযুক্তি, আপুনি নিজেও জানে 450জন SI নিযুক্তি কৰা হৈছে সম্পূৰ্ণ নিকাভাৱে। তাৰ উপৰিঞ্চি প্ৰায় 50,000 যোনটো হিচাপ দিছে প্ৰায় নিকাভাৱে নিযুক্তিকৰণ কৰা হৈছে। SI হওক, ফৰেষ্ট ৰেঞ্জাৰে হওক বা অন্যান্য এইবিলাক স্বাস্থ্য বিভাগতে হওক, যিমান আমি এপইণ্টমেণ্ট কৰা হৈছে সেই সকলো এপইণ্টমেণ্ট নিকাভাৱে কৰা হৈছে। এই যোনটো SI কেলেংকাৰীত SI যোনটো গণ্ডগোল যোনটো লাগিল, এইটোতো আমি লগে লগে কথাটো যেতিয়াই ফাদিল হ'ল লগে লগে চৰকাৰখনে তাৰ ব্যৱস্থা লৈছে আৰু লগে লগে সেই গোটেই ব্যৱস্থাটো বাতিল কৰা হৈছে। আৰু এইটো স্বীকাৰ কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে খুব সাহসেৰে এটা পদক্ষেপ গ্ৰহণ কৰিছে। গোটেই ব্যৱস্থাটো গোটেই ব্যৱস্থাটো বাতিল কৰা হৈছে আৰু গোটেই ব্যৱস্থাটো বাতিল কৰি পেলাই নিকাভাৱে সম্পূৰ্ণ আমি আপোনালোকক আশ্বাস দিছোঁ। চক এইটোত মই বিতৰ্ক কৰিব বিচৰা নাই ইয়াত, কাৰণ কেইজনমান যিমান হওক বহুতৰ নিযুক্তি হ'ব। গতিকে আমিও বিচাৰিম এগৰাকী, ময়ো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাতকৈ উৰ্ধত গৈ পেলাই ময়ো এগৰাকী অসমীয়া, মই বিচাৰিম যে ইয়াত যিসকল নিবনুৱা, প্ৰকৃতাৰ্থত নিবনুৱা, সেই তেনেকুৱা ল'ৰা ছোৱালী বা যিসকল যোগ্য প্ৰাৰ্থী, নিবনুৱা যোগ্য তেওঁলোকৰ নিযুক্তি হওক। গতিকে নিযুক্তিটো সম্পূৰ্ণভাৱে এইবাৰ নিকা হ'ব বুলি আমি আশা কৰিছোঁ। মোৰ এটা প্ৰশ্ন আছে তাৰ মাজত, অপৰাজিতা ভূঞা, কৰোণা অলপ আগতে আপুনি কৈছিল যে কৰোণাৰ ক্ষেত্ৰত অপপ্ৰচাৰ যথেষ্ট চলিছিল, সেই সময়ত বহুত কষ্টৰ মাজতে কৰোণাৰ কামখিনি কৰিছিল আৰু সেই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি শলাগ ল'বই লাগিব, তাত কোনো সন্দেহ নাই। কিন্তু তাৰ মাজত এটা প্ৰশ্ন আছে, মাস্ক আৰু সামাজিক ব্যৱধানৰ কথা আপোনালোকে জনসাধাৰণক জনাই থাকে, কিন্তু আপোনালোকৰে মানুহ সেই পীযুষ হাজৰিকাই হওক বা এতিয়াতো দেখিছোঁৱে কোনো সামাজিক ধৰণৰ ব্যৱধান নাই, আপোনালোকৰ নেতা মন্ত্ৰীয়ে কৰিছে। অৰ্থাৎ আপোনালোকে কৈছে এয়া কৰা অনুচিত, আকৌ আপোনালোকৰ মিটিংবিলাকতে এই ধৰণৰ মানুহ পদপ্ৰদৰ্শক আপোনালোকক সকলোৱে তাৰ লক্ষ্য কৰি থাকে। আপোনালোকে যেতিয়া এই কামটো কৰিছে তেতিয়াহ'লে সাধাৰণ মানুহে ভাবি এনেকৈও ভাবি লৈছে যে এতিয়া আৰু সামাজিক ব্যৱধানৰ কথা নাই, এইবিলাক চব নাটক, এইবিলাক চব ভাওনা, সেইকাৰণে ইয়াত মন্ত্ৰী বিধায়কে এনেকৈ দৌৰি ফুৰিছে। নহয়, এইটো কথা একেবাৰে নাই। প্ৰথম কথা আপুনি যোনটো কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ বুলি মই আপোনাক কৈছোঁ। এইটো আমিও স্বীকাৰ কৰিছোঁ, এইটো হোৱাৰ কাৰণে কিন্তু ইয়াত যথেষ্ট ধুনীয়াকৈ কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ল। আজি মই মোৰ নিজৰ ঘৰতে কৈছোঁ, মোৰ শহুৰক মই যেনেকুৱা অৱস্থাত বচাই আনিবলৈ সক্ষম হ'লোঁ আমি সকলোৱে। এইটো মানে বা মোৰ শহুৰ বুলি নহয়, সকলোকে মই দেখিছোঁ যে আমাৰ মিটিংবিলাকত আপুনি ভালদৰে যাব, আমি একদম ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ। কিছুমান মিটিঙত গাঁৱৰ মিটিংবিলাকত বা আমি মহিলা মৰ্চাই যেতিয়া ডিব্ৰুগড়
কেৱল আমাৰ আপেক্ষিত আমাৰ মোৰ নিজৰ মহিলা মৰ্চাৰ মিটিঙত আমাৰ আপেক্ষিত বহুত আছিল কেৱল কোভিড প্ৰটকল মেইনটেইন কৰিবৰ কাৰণে আমি সংগীতা দাস কিবা সামাজিক ব্যৱধান আছে আজি তাৰিখত গতিকে সেই সামাজিক যোনটো ব্যৱধান মেইনটেইন কৰিব লাগে সেইটো দায়িত্ব কিন্তু সকলো না কংগ্ৰেছ না বিজেপি কোনোবাই ৰাখিছে সকলো জনসাধাৰণৰ ওপৰতো পৰে সেইটো সকলোৰে দায়িত্ব এইবিলাক সামাজিক ব্যৱধান তলৰ ছবিখন চাওক এই ছবিখন ডাঙৰ কৰি দিলে আৰু ভালকে চাওক এয়া ক'ৰবাত সামাজিক ব্যৱধান আছে নে স্বাস্থ্যমন্ত্ৰীয়ে মই স্বাস্থ্যমন্ত্ৰী বুলি কোৱা নাই মই কংগ্ৰেছ বিজেপি এজিপি সকলোতে সামাজিক ব্যৱধান আছে মই মানি লৈছো এই মানুহবিলাকে আপুনি অলপ আগতে কৈছে সামাজিক ব্যৱধান মানি চলে এয়া নেকি সামাজিক শুনি লওক আপুনি কথাটো মই কৈছো যে আমাৰ যোনবোৰ আমাৰ পাৰ্টি যিবিলাক ৰাজ্যিক কাৰ্যনিৰ্বাহক আমাৰ যোনবোৰ মিটিং আছে আমি সেইবোৰ সম্পূৰ্ণ মানি চলো কিন্তু এইবিলাক কি সামাজিক ব্যৱধান এইবিলাক ৰাজহুৱা হ'ব এইবিলাক সময়ত আপুনি কাকো শুনাব নোৱাৰে আপুনি লকডাউনৰ ছবি চাওক ন লকডাউনৰ ছবি চাওক তেতিয়া কোনো ওলাব নোৱাৰে বাহিৰত চবৰে ৰেষ্ট্ৰিকশ্যন তেতিয়া মিটিং হৈছে বিভিন্ন ঠাইত তেতিয়া কেনেকৈ মিটিং হৈছিল আমিতো লকডাউনত বিজু হাজৰিকা আমি সম্পূৰ্ণ আমিতো কতো মিটিং কৰিব যোৱা নিয়মবিলাক চৰকাৰে পাতে আৰু চৰকাৰে ভাঙিছিল চৰকাৰে পাতি চৰকাৰে ভাঙিছিল মন্ত্ৰী বিধায়কসকলে তেওঁলোকে আমি মানুহক বাৰে বাৰে ক'ব লগা হৈছে আপোনালোকে মেইনটেইন কৰক কিন্তু ৰাজহুৱা নাই লকডাউনৰ সময়ত আমি যেতিয়া ৰাইজক সহায় কৰিব গৈছো আমি বহুত বাধাৰ সন্মুখীন হৈছো কিন্তু বিজেপিৰ বিধায়কসকলে ডাঙৰ ডাঙৰ মিটিং পাতি পলিটিকেলাইজ কৰিছিল লকডাউনৰ সময়ত পলিটিকেলাইজ কৰিছিল বিজেপিৰ বিধায়কসকলে আমি যেতিয়া ৰাইজক সহায় কৰিব যাওঁ আমি পাৰমিশ্যন ল'ব লাগে আৰু পাৰমিশ্যন এনেকে ল'ব লাগে বহুত কষ্টৰ মূৰত আমি পাৰমিশ্যন প্ৰশাসনৰ সহায় লৈ পেলাই আমি সাহায্য বিতৰণ কৰিব গৈছো চৰকাৰৰ কাৰণে সুকীয়া আছিল ৰাইজে ডিষ্টেন্স মেইনটেইন কৰে আছিল ৰাইজক বিভিন্ন সামাজিক দূৰত্ব ৰখাৰ বাবে আমি সাহায্য বিতৰণ কৰা এইবিলাক ৰাজহুৱা সভা ৰাজহুৱা সভা আমিও কৰিছো প্ৰশাসনৰ সহায় লৈছিল দূৰত থাকক বুলি ক'লে নুশুনে নাই যি সময়ত বিটিএডি নিৰ্বাচন আমি পাতিব পৰা নাই সেই সময়ত আপোনালোকৰ চৰকাৰে ৰাজহুৱা সভাবিলাক কিয় অসুবিধা দিছে তেতিয়াহ'লে সামাজিক ব্যৱধানৰ প্ৰশ্ন আছে কোভিড-19 আঁতৰা নাই আমাৰ মনৰ পৰা কিবা এটা কৰিব লাগিছিল এতিয়া বাগিচা নহয় এতিয়া বাগিচাৰ যিবিলাক স্কুল এইবিলাকতো কৰিবই লাগিব এইবিলাক কাম নহয় তাততো ৰাইজক আমি কোৱা হৈছে আঁতৰি থাকক দূৰত্ব মেইনটেইন কৰক মাস্ক ব্যৱহাৰ কৰক হেৰি কৰা হওক আনকি দিয়াও হৈছে মিটিঙত মাস্ক চেনিটাইজাৰ পৰা সকলো তাৰপিছতো বিভিন্ন ক্ষেত্ৰত সকলো কথা মই নকওঁ বিভিন্ন ক্ষেত্ৰত ৰাইজে বিভিন্ন সময়ত এইবিলাক কথা হেৰি কৰিব নোখোজে কাৰণ মানুহ তাৰমানে এইটো ক্ষেত্ৰত চৰকাৰ কোনো আত্মবিশ্লেষণৰ প্ৰয়োজন নাই আত্মবিশ্লেষণ সকলোতে লাগিব ডাঙৰ ডাঙৰ মিটিং পাতিছে বেলেগ দলে পাতিব লাগিলে পাৰমিশ্যন লাগে পাৰমিশ্যন নিদিয়ে কেছ ৰেজিষ্টাৰ আমি কোনো আমি নিজেই 50 দিন আমি সোমাই আছো মাতা নাই আপুনি অলপ আগতে কৈছে যে আপুনি কোৱাৰ সময়ত আমি আপুনি মাতি আছে দেখোন মই মাতা নাই আপুনি মাতি আছে আৰে মাতি মোৰ মাত ভাঙি দিলে আপোনাক আৰে আপুনি মাতি আছে কথাটো হৈছে যে ৰুলছ গাইডলাইনছ বিলাক কেৱল বিজেপি চৰকাৰৰ মন্ত্ৰী MLA তেওঁলোকৰ বিষয়ববীয়াবিলাকৰ কাৰণে বুলি তেওঁলোকে প্ৰমাণ কৰি দিছে কেৱল এই আনলকৰ সময়ত নহয় লকডাউনৰ সময়ত প্ৰথম কথা দ্বিতীয় কথা যেতিয়া ৰাইজে খাব নাপায় ৰাস্তাত আহি হাহাকাৰ কৰিছে তেওঁলোকে কোনোবা আন্দোলন কাৰ্যসূচীত যোগদান কৰিছে তেতিয়া তেওঁলোকক মাৰধৰ কৰা হৈছে তেওঁলোকক পুলিচে বেটাইছে কিন্তু সেই একে মানুহক কিন্তু যেতিয়া মিটিঙে যেতিয়া বিজেপি চৰকাৰে এড্ৰেছ কৰিব যাব তেতিয়া তেওঁলোকে তেনেকে এড্ৰেছ কৰি আহিছে ইয়াৰ পাৰ্থক্য দুটা চিত্ৰৰ পাৰ্থক্যটো কি কওক যদি আজি মই খাবলৈ পোৱা নাই কোনোবা এজন মানুহে খাবলৈ পোৱা নাই ৰাস্তাত নামিছে আন্দোলনৰ কাৰণে যে মোক খাদ্য লাগে মোক মাহিলী 7,500 টকা কৈ তেওঁলোকে দিব লাগে এই দাবী লৈ যদি ৰাস্তাত নামিছে তেওঁলোকে যি পতাকাৰ তলতে নহওক কিয় যোন অৰ্গেনাইজেশ্যন বেনাৰত নহওক কিয় তেওঁলোকৰ ওপৰত মাৰধৰ কৰা কিয় হৈছে তাৰ উত্তৰ দিয়ক কাৰণ সেই একেখিনি মানুহে যেতিয়া বিজেপিৰ মেল মিটিঙত গৈছে তেওঁলোকক কিন্তু আদৰ শুশ্ৰূষা কৰা হৈছে তেওঁলোকক কথা কোৱা হৈছে কিয় এইটো কি নিৰ্বাচনী এজেণ্ডাৰ এইটো কি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাতুল পাটোৱাৰীলৈ আগবঢ়াই দিছোঁ কি কয় ৰাতুল পাটোৱাৰী এইবাৰ লকডাউনৰ কথাটো ইয়াত প্ৰসংগটো বেছিকৈ আহি আছে সেই কথাটো মই ক'ব খুজিছোঁ যে যেতিয়া কোভিড-19ৰ প্ৰথম কথাখিনি ইয়াত আহে অসমত বিশেষকৈ যেতিয়া নিয়ম নীতিসমূহ আহে এনেকুৱা এটা চিটুৱেশ্যন হ'ল যে বাহিৰলৈ মানুহ ওলাবলৈ ভয় খায় পুলিচে এনেকৈ সাধাৰণ কিছু মানুহ যাৰ দোষো নাই মানে ডক্টৰৰ প্ৰেছক্ৰিপশ্যন লৈ ফাৰ্মাচীত গৈ থকা মানুহকো পিটিছে
মই আমাৰ নলবাৰী জিলাৰ এখন গাঁৱৰ কথা কৈ আছোঁ, মধুপুৰ গাঁও। তাত এজন ব্যক্তি দিন হাজিৰা কৰি গধূলি ঘৰত গৈ আছে, ৰাস্তাৰে পুলিচৰ গাড়ী আহি ডাইৰেক্টলি গাড়ীখন নৰখোৱাকৈ তেওঁক লাঠিৰে পিটি গোটেই মূৰটো ফাটাই দিলে, যাৰ কাৰণে তেওঁ 2 মাহলৈকে ঘৰত মানে চিলাই লৈ মাথাত তেওঁ থাকিব লগা হ'ল। গতিকে এনেকুৱা কিছুমান লকডাউনৰ নামত এটা অস্থিৰ পৰিৱেশ হ'ল, যিটো পৰিৱেশ পিছলৈকে দেখা গ'ল যে এই নীতি নিয়মবিলাক সৰ্বসাধাৰণ ৰাইজৰ কাৰণে পূৰা টাইট আছিলে, কিন্তু বাকী যদি বিজেপিৰ আমি বিধায়ক বা নেতা পালি নেতাসকলক যদি দেখোঁ, তেখেতসকলে কাৰো পাৰ্মিশ্যন নোহোৱাকৈ য'তে ত'তে গৈ সামগ্ৰী বিতৰণ হওক, চৰকাৰী আৰু আটাইতকৈ ডাঙৰ কথাটো আছিল মই দেখা সেই সময়ত চৰকাৰী যিমান আঁচনি দিছিল সেই চৰকাৰী আঁচনিসমূহ কোনে দিব লাগিছিল, যে আজি BDO, চাৰ্কুল অফিচাৰ, গাঁওবুঢ়া এইবিলাকে। কিন্তু আমি দেখিলোঁ সময়ত চৰকাৰী আঁচনি যিমান চাউল দাইল কিবা দিয়া বুলি ক'লে অপৰাজিতা ভূঞা ডাঙৰীয়ানীয়ে সেইবিলাক বিতৰণ কাৰ্যসূচীত জড়িত হ'ল বিজেপি কৰ্মকৰ্তাসকল। মানে পাব্লিকক এনেকুৱা এটা ৰিমাৰ দিয়া হ'ল যে এইটো বিজেপি দলৰ পৰা দিয়া হৈছে। কাৰণ আমাক বহুত মানুহে প্ৰশ্ন সোধা আৰম্ভ কৰিলে যে কংগ্ৰেছ দলে কি দিব। আমি কৈছোঁ দলৰ পৰা একো দিয়া নাই, চৰকাৰৰ পৰা দিছে। ব্যক্তিগতভাৱে আমিও চেনিটাইজাৰ, মাস্ক এনেকুৱা বিভিন্ন ধৰণৰ সহায় সহযোগ আমি মানুহক কৰিছোঁ, কিন্তু কথাটো হ'ল যে চৰকাৰী আঁচনিসমূহক দলীয়কৰণ কিয় কৰা হয়? আজি অৰুণোদয় আঁচনি হওক বা সেই সময়ত লকডাউনৰ পিৰিয়ডৰ আঁচনি হওক, আজি নিবনুৱাসকলক 50,000 টকীয়া যি আঁচনি দিব ওলাইছে কোনো ফৰ্ম পোৱা নাই। যুৱ মৰ্চাক প্ৰত্যক্ষভাৱে নেতৃত্ব দিছে এই আঁচনিখনৰ নামসমূহ লিষ্টখন বনাবৰ কাৰণে। আজি অপৰাজিতা ভূঞা ডাঙৰীয়ানীয়ে তেখেতক আমি শ্ৰদ্ধা কৰোঁ, তেখেতে বুকুত হাত থৈ কওক যে সঁচা অৰ্থতে আঁচনিসমূহৰ বেনিফিচিয়াৰী লিষ্টবিলাক বিজেপিকৰণ কৰাৰ কাৰণে বিজেপিক তৈয়াৰ কৰিব দিয়া হৈছে নে নাই? যদি হৈছে চৰকাৰী আঁচনিক দলীয়কৰণ যদি হৈছে, বাস্তৱ অৰ্থত সঁচাকৈ যিসকলক প্ৰয়োজন আছিল এই সময়ত নিজক সেল্ফ এষ্টাব্লিছ কৰাৰ কাৰণে এইটো বাস্তৱ অৰ্থত মানে তেখেতসকলে সফল হ'ব নেকি? কাৰণ যদি দলীয়কৰণ হয় দলীয় কৰ্মকৰ্তাসকলক দিব। বাকী বাস্তৱ অৰ্থত যিসকলে আজি নিজৰ কামৰ পৰা বঞ্চিত হৈ গুৱাহাটীৰ পৰা ঘৰত গৈছে, বেংগলোৰ চেন্নাইৰ পৰা আজি ঘৰত আহিছে, আজি সেই যুৱকসকলৰ কথা কোনোবাই চিন্তা কৰিবনে নকৰে? অপৰাজিতা ভূঞা, হয়, প্ৰথম কথা মই নিজে তেখেতে যোনটো কথা কৈছে যুৱ মৰ্চাক দায়িত্ব দিয়া হৈছে, মই নিজে মহিলা মৰ্চাৰ সভানেত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ দিনত। মই কিন্তু অৰুণোদয় আঁচনিৰ কথা মোক কিন্তু কোনো দায়িত্ব দিয়া হোৱা নাই। সেইবিলাক কথা সেইকাৰণে কৈ দিলে মই অৰুণোদয় আঁচনিখনটো তেনেকৈ এক মিনিট নহ'ব পাৰে, ক'ৰবাত কোনোবাই এটা দুটা কিবা কিবি কৰিব পাৰে, সেইটোতো পৃথিৱীৰ সকলো হ'ব পাৰে, সেইটোতো আমি অস্বীকাৰ নকৰোঁ। কিন্তু চৰকাৰী আঁচনি দলীয়কৰণ হোৱা নাই। কিন্তু মই আপোনালোকে তৰ্ক আৰম্ভ কৰে, মই কিন্তু নকওঁ। 18খন জিলা আপুনি কৈ লওক, আপুনি কৈ লওক, ঠিক আছে কৈ লওক, সংগীতাই কৈ লওক। 18খন জিলাৰ তথ্য হ'ব আছে। পাৰে। এই আঁচনিৰ বিজেপিকৰণ হৈছে নে নাই? 18খন জিলা মানে গেৰুৱাকৰণ হৈছে। আমাৰ ওচৰতো তথ্য আছে যে আমি নাই কৰা। অৰুণোদয় তেনেকৈ যদি হয়, আপুনিতো অকণমান আগতে অভিযোগ তুলিছিলে, ক'বলৈ দিয়ক যে মোৰ মাত ভাঙি পেলাই আপুনি অভিযোগ ডাঙৰীয়ানীক মই এখন এটা সমষ্টি বিভিন্ন গাঁৱলৈ লৈ যাম, লগত DY365 কেমেৰা থাকিব। অৰুণোদয়ৰ ক্ষেত্ৰত সঁচা অৰ্থত ডিসক্ৰিমিনেশন হৈছে নে হোৱা নাই, বিজেপিকৰণ হৈছে নে হোৱা নাই, চ্যালেঞ্জ দিছো। আপুনি যাব, মই যাম। আৰে শুনক, আৰু DY365 কেমেৰা লগত যাব। ঠিক আছে, মই মানি লৈছো। শুনক এটা কথা, আজি যদি তেনেকেই যদি আঁচনিখন হ'ব লাগে যে অৰুণোদয় আঁচনিখন, তেতিয়াহ'লে অসম ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা বিশেষকৈ অপৰাজিতা সকলো জানিব লাগিছিল। মই কিন্তু একো নাজানো এইবিলাক কথা। কাৰণ লৈ যাম বুলি কৈছো গাঁৱলৈ। আৰু শুনক, আমি নিজেই ফৰ্মবিলাক কিয় এভেইলেবল কৰা নাই? নিজৰ সমষ্টি কথা যদি মহিলা মৰ্চাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আপোনালোকে অকণমান আগত অভিযোগ তুলিলে যে বিজেপিকৰণ কৰিছে। যদি মই আজি বিজেপিকৰণ কৰিলেহেঁতেন, তেতিয়া ৰ'ব এক মিনিট, যদি বিজেপিকৰণ কৰিলেহেঁতেন তেতিয়া মহিলা মৰ্চাৰ সভানেত্ৰী এটা উত্তৰ দিলেহেঁতেন। তেতিয়া উত্তৰ যিহেতু মই দিব নাই পৰা, কথা নক'ব। আপুনি বলক গাঁৱলৈ, আপুনি যাব, কেমেৰা যাব, মই লৈ যাম। আৰু সেই বিধৱা গুৱাহাটী বলক, গাঁও যাবই নালাগে, গুৱাহাটী বলক, মই যাম। কাৰণ যদি বিজেপিকৰণ হ'লহেঁতেন, তেতিয়াহ'লে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰীয়ে অৰুণোদয় আঁচনিৰ কথা উত্তৰ দিব পাৰিলেহেঁতেন। মই যিহেতু উত্তৰ দিব নাই পৰা, ঠিক আছে সংগীতা দাস, আপোনাৰ প্ৰশ্নকেইটা আগতে কৈ লওক, উত্তৰ দিব এখেতে অকলে, আপুনি মাজত নামাতিব তেতিয়া। কওক সংগীতা দাস। ধন্যবাদ জনাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এই কোভিড
ছিটুৱেশ্যনটো তেওঁ হেণ্ডেল কৰিছে আৰু মই ভাবোঁ এইটো তেওঁৰ দায়িত্ব আছিলে আমাৰ সকলোৰে দায়িত্ব আছিলে তেওঁ পালন কৰিছে ধন্যবাদ তাৰপিছত এই ধন্যবাদটো দি মই তেওঁলোকলৈ আৰু তেওঁলৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এই প্ৰশ্নকেইটা হৈছে যে এতিয়াতো কোভিডৰ তেওঁলোকে এই ছিটুৱেশ্যনটো পাৰ কৰিলে গতিকে কোভিড নিয়ন্ত্ৰণত চৰকাৰে এই পৰ্যন্ত কিমান ধন ব্যয় কৰিলে সেয়া ৰাজহুৱা কৰক কোন কোন শিতানত তেওঁলোকে এই ধন ব্যয় কৰিলে সেইটো ৰাজহুৱা কৰক PPE কিট কিনোতে টেষ্টিং কিট কিনোতে তেওঁলোকৰ কিমান টকা তেওঁলোকে গোটেই প্ৰতি কিমান দৰত তেওঁলোকে কিনিলে সেয়া হিচাপ দিয়ক হয় এইবোৰ ক্ৰয়ৰ বাবে নিবিদা আহ্বান কৰা হৈছিল নে নাই সেইটো কওক নিবিদা যদি আহ্বান কৰিছিলে তেতিয়াহ'লে কৰা হোৱা নাছিল যদি কোন কোন যোগানিয়াৰক কিহৰ ভিত্তিত ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল তাৰ উত্তৰ দিয়ক কোভিড কেয়াৰ চেণ্টাৰৰ নামত কিমান ধন তেওঁলোকে ব্যয় কৰিলে তাৰ উত্তৰ দিয়ক কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ কি ঠিক ঠাক দিয়া হৈছিলে কাক কৰা হৈছিলে প্ৰতিটো চেণ্টাৰৰ বিপৰীতে কিমান টকা খৰচ হৈছিলে প্ৰতিটো চেণ্টাৰত কিমান টকা খৰচ হৈছিলে সেই কথা তেওঁলোকে কোভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ বাবে কিমান নিবিদা আবেদন কৰা হৈছিলে এই সকলোবোৰ কথা তেওঁলোকে ইয়াৰ লগত আৰু বহুতো প্ৰশ্ন আছে এই প্ৰশ্নখিনি মই গোটেই ঠিক আছে কিন্তু তাৰ আগত তেওঁলোকে এই গোটেই পিৰিয়ডটো যে কোভিড নিয়ন্ত্ৰণ কৰিলে তাৰ কাৰণে ধন্যবাদ দি তেওঁলোকলৈ এই প্ৰশ্নকেইটা হৈছে এইকাৰণে কাৰণ আমি জানিব বিচাৰোঁ যে তেওঁলোকে এতিয়ালৈকে কিমান ধন ব্যয় কৰিলে কিমান নিবিদা তেওঁলোকে এতিয়া আপুনি এই গেৰুৱাকৰণৰ কথাটো এবাৰ সুধি লওক তেওঁ অকলে উত্তৰ দিব মাজত আপুনিও নামাতিব দুয়ো নামাতিব দ্বিতীয় প্ৰশ্নটো হৈছে যে গেৰুৱাকৰণৰ কথাটো কৈছোঁ যে 18খন জিলাত আমি তথ্য আপোনালোকে মোৰ কথা ক'ব নালাগে হিতাধিকাৰীৰ ওচৰত গৈ আমি সাৰ্ভে কৰি পেলাই প্ৰেছ মিট আছে মই এতিয়াও লিংক দিব পাৰোঁ এতিয়া লাইভ বজাব পাৰিব কোন কোন অঞ্চলত কিমান কিমান হিতাধিকাৰীয়ে পাইছে ৰঙিয়া অঞ্চলত কিমান আছে কামৰূপ মহানগৰ অঞ্চল কামৰূপ অঞ্চল আৰু বিভিন্ন বৰপেটা ৰোডৰ পৰা আদি কৰি বিভিন্ন অঞ্চলৰ তথ্য আছে যে কোনবিলাক হিতাধিকাৰীয়ে তেওঁলোকে ফৰ্ম পাইছে তেওঁলোকে পইচা পাইছে তেওঁলোকে এই ফৰ্ম ফিল আপ কৰি পেলাই জমা দিব পাৰিছে আৰু কাৰ দ্বাৰা কোনবিলাক তেওঁলোকে যেতিয়া গৈছে মানে যিবিলাক সংস্থা আছে যেনেকৈ DC অফিচ চাৰ্কুল অফিচ এইবিলাকত তেওঁলোকে পোৱা নাই ক'ত পাইছে তেওঁলোকে পাইছে বিজেপিৰ এজন মানে তেওঁলোকে মানে বিজেপিৰ এজন তাৰে সেইখিনি জেগাৰ যিজন বিজেপিৰ কৰ্মী আছে তেওঁলোকৰ হাতৰ পৰা এই ফৰ্ম কালেক্ট কৰিব লগা হৈছে অৰ্থাৎ DC অফিচত নাপায় কিয় নাপায় সেইটো কথাৰ উত্তৰ দিয়ক আৰু আপুনি যে ডিনাই কৰি আছে বাৰে বাৰে পঞ্চায়ত অফিচত ল'ব লাগে পঞ্চায়ত সেক্ৰেটাৰীৰ পৰা ল'ব লাগে পঞ্চায়ত সেক্ৰেটাৰী কোনো পঞ্চায়ত সেক্ৰেটাৰী হাতত এখনো ফৰ্ম নাছিলে আৰু আজি পৰ্যন্ত কিন্তু এই টকা কেৱল যিসকলে বিজেপি কৰিছে তেওঁলোকৰ পৰাই পাইছোঁ খবৰ যে তেওঁলোকে কিন্তু পইচা পাইছে এতিয়া আপোনালোকে নক'ব উত্তৰ তেওঁ মাত ভাঙি গৈছে আজি মাত ভাঙি গৈছে সেইকাৰণে মোৰ দিগদাৰ হ'ব উত্তৰ দিব নোৱাৰিম তাৰমানে নহ'লে মই এতিয়া কথাটো হ'ল যে এইটো যদি গেৰুৱাকৰণ যদি হ'লহেঁতেন তেতিয়াহ'লে অৰুণোদয় আঁচনিখন অন্ততঃ মহিলা মৰ্চাৰ সভানেত্ৰীয়ে সকলো জানিব লাগিছে 1 2 নম্বৰ আমি নিজেই বিভিন্ন জেগাত বিভিন্ন খেলিমেলি যোনবিলাক হৈছে আনকি মোৰ নিজৰ যোনটো গৃহ চহৰ গৃহ জিলা আৰু গৃহ জেগা আমগুৰি তাতে আমি বিৰোধিতা কৰিব লগা হৈছে চূড়ান্ত বিৰোধিতা হৈছে তাতে আমি বিৰোধিতা কৰিব লগা হৈছে ইয়াত যিবিলাক গণ্ডগোল হৈছে তাত আপোনালোকে কেৱল চৰকাৰে এখন ধুনীয়া আঁচনি তৈয়াৰ কৰি দিছে এই তৈয়াৰ আঁচনিখন একদম প্ৰকৃত হিতাধিকাৰীসকলে পোৱালৈকে দায়িত্ব কিন্তু সকলোৰে এতিয়া যোনটো গেৰুৱাকৰণৰ যোনটো কথা কোৱা হৈছে আমাৰ কৰ্মীয়ে নাই পোৱা ক'ৰবাত কৰ্মী নিৰ্বাচন হৈ যাব পাৰে ক'ৰবাত মই নাজানো সেইটো কথা প্ৰতিটো কথাটো ক'ব নোৱাৰিম কিন্তু মই যিহেতু মহিলা মৰ্চা সভানেত্ৰী মোৰ ওচৰত কিন্তু কোনো তথ্য নাই অৰুণোদয় কেনেকৈ চলিছে গতিকে গেৰুৱাকৰণ হ'লেতো সকলো তথ্য থাকিব লাগে অকণমান সেই তথ্য কথা কোৱা সেই তথ্য কথা মই কোৱা নাই মানে চৰকাৰীভাৱে মোক কোনো ধৰণৰ যোগাযোগ কৰা নাই এই কাৰণে যোগাযোগ নাই কৰাৰ কাৰণে গেৰুৱাকৰণৰ কথা নাই যদি গেৰুৱাকৰণৰ কথা থাকিলেহেঁতেন মহিলা মৰ্চাই সেইটো কাম কৰিলেহেঁতেন আমি সেইটো কাম নাই কৰা আমি নিজে বিৰোধিতা কৰিব লগা হৈছে বিভিন্ন জেগাত আপুনি আকৌ মাজত মাতিলে বিভিন্ন জেগাত আমি নিজে বিৰোধিতা আমগুৰিত এনেকুৱা মানুহে হিতাধিকাৰীয়ে তাত পাইছে যোনবিলাক প্ৰকৃততে হিতাধিকাৰী নহয় যাৰ ঘৰ আছে তাৰ লাইট যিকেইটা ক্ৰাইটেৰিয়া নহয় তাৰমানে এই গোটেইকেইটা ক্ৰাইটেৰিয়া মানুহ এক মিনিট তাৰপিছত কোনো ফৰ্ম সকলো কৰে তাততো আমগুৰিটো দিছি চলাই আছে সকলো মই কিন্তু কেতিয়াও নামানো স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া লাষ্টত উপায় নাপায় যোনে অৰুণোদয় আঁচনি হিতাধিকাৰী হ'ব তেওঁ ঘৰৰ সন্মুখত লগোৱা হ'ব বুলি ঘোষণা কৰিব লগা হয় এতিয়া মই এটা বিৰতি ল'ম কিন্তু বিৰতিৰ আগত খালি অপৰাজিতা ভূঞাক মই জনাই থওঁ অৰুণোদয় আঁচনি সম্পৰ্কত বিগত প্ৰায় 1.5 মাহ 2 মাহ ধৰি অসমৰ কাকত বা বৈদ্যুতিন মাধ্যমত যি বাতৰি আটাইতকৈ বেছি আহিছে সেয়া হৈছে অৰুণোদয়ৰ প্ৰকৃত হিতাধিকাৰীয়ে পোৱা নাই এই অভিযোগ কৰি পঞ্চায়তে গাঁৱে অহা অভিযোগসমূহ আটাইতকৈ বেছি আহিছে মই প্ৰথমতে অপৰাজিতা ভূঞাক সুধিছোঁ কণীৰ প্লেট 200 টকা হৈছে 120 টকাৰ পৰা জানে আপুনি
হয় মূল্য বৃদ্ধি হৈছে কিছু কিছু ক্ষেত্ৰত। পিঁয়াজ যি পিঁয়াজ আমি আগতে 35 টকাত পাওঁ 40 টকাত পাওঁ সি 80-85 টকা হৈছে হয় মাজে সময়ে মূল্য বৃদ্ধি হয় এইটোতো আলু আগৰ পৰাও হয় 8 টকা 10 টকা 15 টকাৰ পৰা আহি 50 প্লাছ হৈছে হয় এই কৃত্ৰিম মূল্য বৃদ্ধি কাৰণ এই মূল্য বৃদ্ধিটোক লৈ এই ইছ্যুটোক লৈ চৰকাৰ কিয় সৰব নহয় মোৰ সেই প্ৰশ্ন নিশ্চিতভাৱে চৰকাৰে কাম কৰি আছে তাৰ অসাধু ব্যৱসায়ী এতিয়া চাওক আপুনি কিষাণৰ কথাটো ওলাইছে এইবিলাক বহুত কথা ক'বলৈ থাকি গ'ল এতিয়া যিহেতু কৃষকৰ কাৰণে কেনেকৈ বস্তুবিলাক হ'ব এখন নতুন আইন অনা হৈছে আপুনিও জানে কেনেধৰণে এখন মানে ৰাষ্ট্ৰভিত্তিক আইন অনা হৈছে এই আইনসমূহৰ পিছত মই ভাবোঁ যে লাহে লাহে গোটেই বস্তু নিয়ন্ত্ৰণ আহিব কাৰণ এই আইনৰ ভিত্তিত এই মন্ত্ৰী ব্যৱস্থাটো নাইকিয়া হৈ যাব মাজত যোনটো মন্ত্ৰী ব্যৱস্থা আছিল গতিকে মই ভাবোঁ যে ইয়াত যোনবিলাক মাজত আচলতে বহুত মূল্য বৃদ্ধিৰ কাৰণটো বহুত মাজত বহুত বস্তু সোমাই যায় গতিকে অনাগত দিনত এইবিলাক যিবিলাক আইন আহিছে অনাগত দিনত এনেকুৱা ইছ্যুবিলাক খুব সুন্দৰকৈ এড্ৰেছ আমি একেবাৰে সেই সংকট আছোঁ মই প্ৰথমতে সংগীতাৰ পৰা জানিব খুজিম সংগীতাই কি আশা কৰে এইবাৰ যিসমূহে নিৰ্বাচন খেলিব প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ ইছ্যু 5টা কি হ'ব লাগে সংগীতা দাসৰ মতে তেওঁলোকে একদম প্ৰথমতে তেওঁলোকে এই নিবনুৱাৰ সমস্যাটো এড্ৰেছ কৰিব লাগে দ্বিতীয় কথাটো হৈছে যে ইতিমধ্যে যিটো মানে গোটেই বিশ্বব্যাপী যি কৰোনা সংক্ৰমণ হৈ গ'ল যি আমি এটা ষ্টেটৰ মাজেৰে গোটেই বিশ্বখনে গ'ল সেই যিটো ষ্টেটৰ পৰা আমি উঠিব লাগিব আমি তাৰ ওপৰত যাব লাগিব তাৰ কাৰণে এতিয়া কিন্তু মানুহৰ অৱস্থা খুবেই বেয়া গতিকে তেওঁলোকে মানুহখিনি আমাৰ জনসাধাৰণ অসমৰ ৰাইজৰ কাৰণে তেওঁলোকে অসমৰ ৰাইজ যাতে 5 গৰাকীকে পৰিয়ালৰ একেলগে তেওঁলোকে মানে নিজৰ ডিঙিত চিপ জৰি লৈ পেলাই নিজকে হত্যা কৰিবলগীয়া নহয় তাৰ কাৰণে তেওঁলোকে যেনেকেই নহওক আঁচনিৰে হওক যেনেকেই নহওক তেওঁলোকে কিছুমান মানুহৰ কাৰণে জনসাধাৰণৰ কাৰণে ভাবক চিন্তা কৰক তেওঁলোকে জনসাধাৰণৰ হৈ কামবিলাক কৰক জনসাধাৰণৰ বাবে নীতিবিলাক প্ৰস্তুত কৰক তৃতীয় কথাটো হৈছে তেওঁলোকে কৈছে ইতিমধ্যে যে কৃষক তেওঁলোকে কৈছে যে কিষাণ কিছুমান স্কিম কিছুমান এক্ট এখন আহিছে যাৰ দ্বাৰা এইবিলাক চব সমাধান হৈ যাব মই ক'ব বিচাৰোঁ যে এতিয়া ইতিমধ্যে জাতি মাটি ভেটিটো চব বিক্ৰী কৰিলে ভেটিটো আছে অলপকৈ এই আমাৰ পথাৰবিলাক আছে এই পথাৰবিলাকো এই আইনখনৰ মাজেৰে তেওঁলোকে বেলেগক বিক্ৰী কৰিব এইবিলাক কাম যাতে তেওঁলোকে বন্ধ কৰে কৃষক বিৰোধী যিখন আইন হৈছে সেইবিলাক সোনকালে উঠাই লওক শ্ৰমিক বিৰোধী তেওঁলোকে যিবিলাক আইন আনিছে যেনেকৈ আমাৰ কল কাৰখানা তেওঁলোকে কৈছে যে বেলেগৰ পৰা কল কাৰখানা তেওঁলোকে প্ৰতিষ্ঠা কৰিব গ'লে আমাৰ ইয়াতে ফেক্টৰী আনিব খুজিলে কিবা ইণ্ডাষ্ট্ৰী আহিব খুজিলে মানুহে অপ'জ কৰে প্ৰথমতে অসমত থকা যিবিলাক সম্পদ অসমৰ সম্পদ কাছাৰ মিল অসমৰ সম্পদ জাগিৰত পেপাৰ মিল এইবিলাক ৰক্ষা কৰক এইবিলাকক পুনৰুজ্জীৱিত কৰক আমাৰ যিবিলাক ৰেল আমাৰ সম্পদ আমাৰ ৰেল আমাৰ বিমানবন্দৰ এইবিলাক বিক্ৰী নকৰি পেলাই বেলেগৰ হাতত গতাই নিদি পেলাই আমাৰ হাতত ৰাখক অসমৰ সম্পদ অসমৰ হাতত ৰখাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু পঞ্চমতে মই ক'ম যে তেওঁলোকে আৰম্ভণিৰে পৰা বেটী বচাও বেটী পঢ়াও বিভিন্ন শ্লোগান দি আছিলে বিভিন্ন কথা কৈছে তেওঁলোকে আঁচনি আনিছে তেওঁলোকে মহিলা সবলীকৰণৰ কথা কৈছে তেওঁলোকে স্বনিৰ্ভৰশীল মহিলা স্বনিৰ্ভৰশীল নাৰী বুলি তেওঁলোকে ডাঙৰ হোৰ্ডিং লগাইছে কিন্তু এই মাইক্ৰ' ফাইনেন্সৰ এইবিলাক এই যে স্কিম মাইক্ৰ' ফাইনেন্সত তেওঁলোকে বিভিন্ন ধৰণৰ মহিলাসকলে সুতত লোন লৈ পেলাই তেওঁলোকে বিভিন্ন কাম কাজ কৰি আছিলে সেই সুত দিব নোৱাৰি পেলাই বহুতৰে অৱস্থা খুবেই বেয়া হৈ গৈছে গতিকে এইবিলাক ঢাক ঢোল নবজাই আঁচনিৰ নামত ঢাক ঢোল নবজাই পেলাই বিজেপিকৰণ নকৰি পেলাই সাধাৰণ ৰাইজে যাতে সঁচা অৰ্থত যিবিলাক মানুহ অৰ্থনৈতিকভাৱে তেওঁলোকে পিছপৰা তেওঁলোকৰ কাৰণে এই আঁচনিবিলাক প্ৰস্তুত কৰক আৰু তাৰ লগতে এটা এড কৰিম যে যি শ্লোগান তেওঁলোকে দিছিলে জাতি মাটি আৰু ভেটি ৰক্ষা কৰাৰ সেই শ্লোগান তেওঁলোকে ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকে ৰাস্তাত নামক তেওঁলোকে জাতি মাটি ৰক্ষা কৰক ভেটি ৰক্ষা কৰক আৰু কেৱল মাত্ৰ ভাষণবাজি শ্লোগানবাজি আৰু হোৰ্ডিং লগাই পেলাই মানুহক ভুৱা প্ৰচাৰ নকৰি সঁচা অৰ্থত মানুহৰ হৈ কাম কৰক আৰু অসমত যি বাতাবৰণ আছে আমাৰ অসমৰ যি পৰিৱেশ আছে আমাৰ সেই পৰিৱেশত আমাৰ অসমত কেতিয়াও হিন্দু মুছলমান বুলি আমাৰ মাজত কেতিয়াও সংঘাত অহা নাই আপোনালোকে জানে সকলোৱে শংকৰ আজানৰ দেশ গতিকে এই অসমত আপোনালোকৰ সাম্প্ৰদায়িকীকৰণৰ ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি কৰা বন্ধ কৰক যদি আপোনালোকে উত্তৰ দিব পাৰে না আপোনালোকে ৰাইজৰ আগত কওক যে আমি এইখিনি সময়ত আমি একো কাম কৰিব নোৱাৰিলো ডাইৰেক্ট আহি ৰাইজৰ আগত কওক কিন্তু হিন্দু মুছলমানক লৈ পেলাই বিভাজন নকৰিব ৰাতুল পাটোৱাৰী কি হ'ব ইছ্যু প্ৰথম কথা এইটো সৰ্বভাৰতীয় স্তৰত অসম যিহেতু অংগৰাজ্য সেই হিচাপত ক'ব খুজিছোঁ যে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা হ'ব লাগে সাম্প্ৰতিক সময়ত এটা কথা মই মৰ্মে উপলব্ধি কৰোঁ যে কোনোবাই যদি এই বিজেপি চৰকাৰখনক ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত সমালোচনা কৰে তেওঁক দেশদ্ৰোহী সজাব খোজা হয়
তেওঁক কেতিয়াবা গেধা বুলি ক'লে কেতিয়াবা মিয়া বুলি কোৱা হয় পাটোৱাৰীক যদি ৰাতুল পাটোৱাৰী হওঁ হিন্দু হওঁ তেওঁক দেশদ্ৰোহী বুলি ক'ব খোজা হয় সাংবাদিক এজনে যদি বিজেপিৰ এগেইনষ্টত নিউজ কৰে তেতিয়াহ'লে তেওঁ বিজেপি বিৰোধী আৰু দেশদ্ৰোহী বুলি ক'ব খোজে সাংবাদিকজনকো কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে যেতিয়া কৰিছিল ভাল আছিল মই ক'ব খুজিছোঁ যে যিটো বাক স্বাধীনতা আৰু গণতন্ত্ৰ ৰক্ষাৰ যিখন যুদ্ধ এই যুদ্ধখন এটা প্ৰধান ইছ্যু হ'ব লাগে এইবাৰ 1 নম্বৰ নাম্বাৰ 2 নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত আমাৰ যিটো ৰুৰেল ইকনমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতি ডেভেলপমেণ্টৰ ক্ষেত্ৰত এটা যোন দলে চৰকাৰ গঠন নকৰক এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এটা মই মৰ্মে উপলব্ধি কৰোঁ এইটো এটা সৰু ইছ্যু কিন্তু বহুত ডাঙৰ বৰ্তমান সময়ত মই দেখোঁ যে আমাৰ আটাইতকৈ ডাঙৰ সমস্যা শিক্ষামন্ত্ৰী সফল বুলি কয় আমিও তেখেতক বহুত সময়ত সফল বুলি ক'ব খোজোঁ কিন্তু মোৰ এটা আহ্বান আজি আৰু আগত দিনত আমিও যদি কংগ্ৰেছ দলে চৰকাৰ কৰে মই এই আহ্বানটো ৰাখিম যে ছায়েন্স কলেজৰ ইমান অভাৱ বিভিন্ন ল'ৰা ছোৱালীয়ে ছায়েন্স কলেজত ইয়াত পঢ়িব নাপায় অসমৰ বাহিৰত বেংগললৈকে যোৱাৰ কাৰণে আমাৰ নলবাৰী বৰপেটাৰ ল'ৰাই বেংগললৈকে যোৱাৰ ব্যৱস্থা কৰিছে মই দেখিছোঁ গতিকে এইটো এটা বহুত সৰু কিন্তু বহুত ডাঙৰ ইছ্যু ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা ইছ্যুসমূহত গুৰুত্ব দিব লাগিব আজি কৃষকসকলৰ কাৰণে আঁচনিৰ কথা কৈছে আজিৰ পৰা 1.5 বছৰমান আগত কৃষকসকলক দেখিছিলে 6,000 টকাকৈ সোমাই দি আছিল 2,000কৈ 3টা কিস্তিত সেইটো টোটেলি এটা ডাঙৰ স্কেম হৈছিলে যিটো স্কেমত আচল কৃষক আচল হিতাধিকাৰী এই আঁচনিত অন্তৰ্ভুক্ত নহ'ল কৃষকসকলক উন্নতি কৰিবলৈ হ'লে কৃষকসকলক এছিষ্টেঞ্চ দিবই লাগিব অসমত কৃষিভূমি বহুত আছে আৰু এই কৃষিভূমিসকলত ভালদৰে খেতি কৰিবলৈ কৃষকসকলক যোন দলে চৰকাৰ নকলক বাস্তৱ অৰ্থত এই কৃষকসকলক এছিষ্টেঞ্চটো প্ৰকৃত হিতাধিকাৰী পোৱাৰ ব্যৱস্থা কৰি দিব লাগিব আৰু মই আৰম্ভণিতে যিটো ক'লোঁ মই আকৌ এবাৰ শেষত ক'ব খুজিছোঁ যে প্ৰধান যুদ্ধ কিন্তু হ'ব সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুদ্ধ আৰু যিটো জাতি মাটি ভেটি ৰক্ষাৰ মিছা ভুৱা প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল সেইটো ৰাইজৰ মাজলৈ যাব লাগে আৰু প্ৰকৃতাৰ্থত জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি কংগ্ৰেছ দলেও কেনেকৈ কোনখিনিত প্ৰতিটো ক্ষেত্ৰত আমি সদায় সহায় সহযোগ কৰিব পাৰোঁ অসমীয়া ৰাইজৰ স্বাভিমান ৰক্ষাৰ কাৰণে আমি নিজক থিয় কৰাব পাৰোঁ তাৰ প্ৰতি আমি মন দিম বুলি প্ৰতিজ্ঞাবদ্ধ আৰু একেবাৰে শেষত অপৰাজিতা ভূঞা হয় এতিয়া কথাটো হৈছে যে যিকেইটা বিষয়বস্তু সকলোৱে ক'লে এই গোটেইকেইটা বস্তু এড্ৰেছ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কম বেছি পৰিমাণে চেষ্টাও কৰিছে সফলো হৈছে বহুত ক্ষেত্ৰত গতিকে অনাগতভাৱে দিনত নিশ্চিতভাৱে বহুত কাম কৰিবলৈ বাকী আছে সেইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে এইটো মই যদি আজি কওঁ যে সকলো হৈ গ'লে এইটোতো মিছা কথা কোৱা হ'ব গতিকে নিশ্চিতভাৱে বহুত কৰিবলৈ বাকী আছে আৰু আমি অনাগত দিনত ৰাইজৰ পক্ষত থাকি ৰাইজৰ কাৰণে সকলো কাম কৰিবৰ কাৰণে বদ্ধপৰিপক্কৰ ৰাইজ কাৰণ আমাৰ দলৰ মতোৱে সেইটো যে ব্যক্তি শেষত গতিকে সেইটো নীতি আগত লৈ জাতি মাটি যোৱাৰ কথাটো মানি লয় নেকি আপোনালোকে নাই সেইটো মই ক'লোৱেই মানি কিয় মানি ল'ম জাতি মাটি ভেটিটো বিৰোধীয়ে উত্থাপন কৰিছে এইটো বিষয়বস্তু বিৰোধী কথা ক'ব আমি আমাৰ যিখিনি কৈছোঁ ৰাইজে আমাক দেখি আছে সকলো দিশতে চৰকাৰে খুব সুন্দৰভাৱে কাম কৰি গৈছে নিবনুৱা এড্ৰেছটো নিশ্চিতভাৱে ময়ো বিচাৰিম যে নিশ্চিতভাৱে অনাগত দিনত নিবনুৱা এড্ৰেছটো আৰু খুব ভালদৰে এড্ৰেছ হ'ব লাগে আমাৰ বহুত সম্ভাৱনা আছে বিশেষকৈ যোনটো ৰাতুল পাটোৱাৰী ডাঙৰীয়াই কৈছে যে যোনটো মানে গ্ৰাম্য যোনটো অৰ্থনীতি এই অৰ্থনীতি সবল কৰাৰ দিশত কাম কৰা আৰু বহুত স্কোপ আছে মই ভাবোঁ যে এই দিশত সকলোৱে কাম কৰা উচিত আৰু মই ভাবোঁ বিৰোধীও আহি পেলাই সহযোগ কৰা উচিত যাতে কেনেকৈ অনাগত দিনত আমি আমাৰ অসমখন সকলোকে জাকত জিলিকা কৰিব পাৰোঁ এই কথাটোত কাম কৰিব লাগে আৰু এইটো দেখুৱাই দিয়াটো মই ভাবোঁ যে গণতান্ত্ৰিকভাৱে আৰু সুস্থ পৰম্পৰাৰে এইটো দেখাই দিয়াটো সকলোৰে দায়িত্ব আৰু অনাগত দিনত আমি বিৰোধীৰ পৰা বা সকলোৰে পৰা আশা কৰিম যে সকলোৱে এই ধৰণৰ ধৰিব আৰু বাকী যদি বাক স্বাধীনতাৰ কথা কৈছে এইটো কেতিয়াও হ'ব নোৱাৰে ভাৰতীয় জনতা আপুনি নিজে এগৰাকী সাংবাদিক গতিকে আপুনি তাৰ উত্তৰটো মই ভাবোঁ তাতকৈ বেছি ভালকৈ দিব পাৰিব আমি সংবাদ মাধ্যমক সদায় সন্মান কৰি চলি আহিছোঁ গতিকে সংবাদ কিন্তু আপোনালোকৰ এই IT চেলটো এটা ডাঙৰ সমস্যা হৈছে এইটো স্বীকাৰ কৰিব লাগিব IT চেলৰ ধাৰণাটো আপোনালোকে জন্ম দিলে আৰু IT চেলৰ গোটেই ধাৰণাটো বেয়া বুলিও মই নাভাবোঁ কিন্তু আজিকালি কি হৈছে IT চেলে ৰাতুলে কোৱাৰ নিচিনাই কিবা এটা কথা ক'লেই তাক মানে একদম অশ্লীল তৰল কথা কৈ ইনচাল কৰি যাতে মানুহজনক মুখখন বন্ধ কৰি দিব পাৰি এইটো কিন্তু এটা ডাঙৰ সমস্যা হৈছে এইটো IT চেল বুলি নহয় এইটো এতিয়া আপুনি যদি ফেচবুকটো খোলে আপুনি সঁচা কথা ক'বলৈ মইতো আপডেটে নিদিওঁ এইকাৰণে নিদিওঁ কাৰণ ইয়াত বহুত তৰল মন্তব্য কৰে মানুহে বহুত বেয়া ধৰণৰ মন্তব্য কৰে এইটো আমাৰ মানসিকতা এটা সাংঘাতিক মানে ধ্বংস হ'বলৈ ধ্বংস হৈছে আচলতে সঁচা কথা ক'বলৈ গ'লে গতিকে এই বস্তুটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু মই নিজে এই বস্তুটো নিজে মোক যদি আপুনি ব্যক্তিগতভাৱে সোধে মই এইটো বস্তু বিৰোধিতা কৰোঁ কাৰণ এই কাৰণ আমি নতুন প্ৰজন্মক আমি ভাল বস্তু দেখুৱাই যাব লাগিব যাতে আমি নতুন প্ৰজন্মতে যাতে সুস্থ আৰু সত্য কথাটো শিকিবলৈ যাতে সুবিধা পায় সেইটো আমি দিব লাগিব গতিকে সেইকাৰণে এই যোনটো ছ'চিয়েল মিডিয়াৰ যেনেকৈ খুব ভাল ব্যৱহাৰ হৈছে কিন্তু খুব বেয়া ব্যৱহাৰো কিন্তু এছামে কিন্তু কৰিবলৈ যত্ন কৰিছে কিন্তু কেতিয়াও সমৰ্থনযোগ্য আৰু গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে সংগীতা মই জানিব খুজিম কংগ্ৰেছে ক'ত ৰৈ যাবলগীয়া হৈছে আজি এই নিৰ্বাচনৰ বতৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে কংগ্ৰেছ ক'ত ৰৈ যাবলগীয়া ধৰণৰ দৃশ্য এটা দেখা গৈছে যে সবল বিৰোধীৰ ভূমিকা ক'ৰবাত ক'ত যেন লগা হৈছে ৰৈ যোৱা যেন
এনেকুৱা প্ৰশ্নটো কৰাৰ কাৰণে ভাল লাগিল মনোপম দা মই ক'ব খুজিছিলোঁ যে বিশেষ অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ বিশেষ পাৰ্থক্য নাই গতিকে যিটো কাম ধৰক কংগ্ৰেছে কৰিছিলে অলপমান কম স্পীডত সেইটো বিজেপিয়ে কৰিছে এটা অলপ বেছি স্পীডত গতিকে ডিফাৰেঞ্চটো সেইটোৱে এটা মুদ্ৰা ইপিটি সিপিটি গতিকে ডিফাৰেঞ্চ তেওঁলোকৰ একোৱেই নাই আৰু সেইকাৰণে তেওঁলোকে কথাবিলাক সবলভাৱে আচলতে তেওঁলোকে উত্থাপন কৰিব পৰা নাই আজি মূল্যবৃদ্ধি ইছ্যুৱে হওক আজি যিয়ে নহওক আমি বহু সময়ত দেখিছোঁ যেতিয়াই আপোনালোকে MLA হৈছে বা MP হৈছে যেতিয়াই দাম বাঢ়িছে সেয়া বিজেপিয়ে হওক সেয়া কংগ্ৰেছে হওক তেওঁলোকে আলুৰ পিঁয়াজৰ মালা পিন্ধি পেলাই তেওঁলোকে যেতিয়া শাসনত নাছিলে তেওঁলোকে কিন্তু প্ৰতিবাদ কৰিছে বিভিন্ন সময়ত আমি এনেকুৱা ছবিবিলাক দেখিবলৈ পাইছোঁ কিন্তু আজি যেতিয়া সঁচা অৰ্থত পিঁয়াজৰ দাম 80 টকা আমি কণী খাব নোৱাৰা হৈছোঁ প্লেট দাম 200 টকা হৈছে প্লেটৰ এটা কণীৰ দাম 8 টকাকৈ মানে মানুহ কৃষকৰ অৱস্থা ইফালে বেয়া কিন্তু ৰাইজে পইচা দি পেলাই কিনিবলগীয়া হৈছে গতিকে মাজৰে মধ্যভোগীটো যেতিয়া মানে উৎপাদনস্থলীত কৃষকে কিন্তু পোৱা নাই কৃষকে পইচা পোৱা নাই আচৰিত কথাটো হৈছে আমি পইচা দি আছোঁ কিন্তু পাইছে সেই পইচাখিনি গৈ কিন্তু কৃষকলৈ গৈ পোৱা নাই এই মাজত এই মধ্যভোগী যে আছে তেওঁলোকে যে লুটপাট কৰি খাই আছে সেইটো কিন্তু ৰখাবলৈ এই মধ্যভোগীবিলাকক ৰখাবলৈ আমি কিন্তু পৰা নাই আৰু বাৰে বাৰে এইটো কথা কোৱাৰ পিছতো তেওঁলোকে কৈছে যে বহুত অসাধু ব্যক্তি আছে অসাধু ব্যক্তি আছে বুলি সকলোৱে জানে কিন্তু অসাধু ব্যক্তিবিলাকক ৰখোৱাৰ কাৰণেতো তেওঁলোকক ভোট দি পেলাই চৰকাৰ গঠন কৰা হৈছে চৰকাৰখন বনোৱা কি হৈছে আমি কিয় তেওঁলোকক ভোট দিছিলোঁ কিহৰ কাৰণে বিজেপিক ভোট দিছিলে ৰাইজে কাৰণ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আমি এইবিলাক আমি তেওঁলোকে আপোনালোকে কেইদিনমান পূৰ্বে যদি যায় এইখিনিতে ছেক্ৰেটেৰিয়েটৰ এইখিনিতে এখন ডাঙৰকৈ লিখিছে তেওঁলোকে কি নিকা এখন মানে দুৰ্নীতিমুক্ত অসম তেওঁলোকে ডিজিটেল ফেৰীত আহি থাকে আকাৰত যে দুৰ্নীতিমুক্ত অসম গঢ়ি তুলিব আৰু সৰ্বানন্দ সোণোৱালৰ এখন ফটো থাকে আৰু এই কথাখিনি আহি থাকে দুৰ্নীতিমুক্ত নিকা অসম ক'ত তেওঁলোকৰ প্ৰতিশ্ৰুতি তেওঁলোকে যদি কৰিবই নোৱাৰে আজি তেওঁলোকৰ বিষয়ববীয়া আহি যদি উত্তৰ দিব নোৱাৰে যে দুৰ্নীতি হোৱা নাই মই নাজানো মই গম নাপাওঁ তাৰ অৰ্থ হৈছে তেওঁলোকে এইবিলাক কাৰ্যত তেওঁলোকে জড়িত আৰু তেওঁলোকে উত্তৰ দিব নোৱাৰে ক'বলৈ দিয়ক যে মহিলা সভানেত্ৰী হিচাপে মই কৈছোঁ আপুনি গম পালেও আপুনি গম পালেও ষ্টুডিঅ'ত ক'ব নোৱাৰে আপুনি গম পায় বুলি কেনেকে ক'ব আপুনি গম পালেও ক'ব নোৱাৰে যে আপুনি গম পায় আপুনি কেনেকে নিজৰ চৰকাৰক হিতাধিকাৰী যথেষ্ট সমস্যাত পৰিছে সঠিকভাৱে এড্ৰেছ কৰিছে কিন্তু আপুনি ল'ব নোৱাৰিলে সেইটোত মোৰ ক'ব লগা আপুনি যুক্তি কৈছো কিন্তু আপুনি কৰি আছে নিশ্চয় বহুত বহুত ধন্যবাদ নিশ্চয় বহুত বহুত বিৰোধী সুস্থ বিৰোধী সুস্থ বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ অপৰাজিতা ভূঞা বহুত ধন্যবাদ জনাইছোঁ ৰাতুল পাটোৱাৰী বহুত বহুত ধন্যবাদ জনাই বিগ মৰ্ণিঙৰ পৰা মই এতিয়া বিদায় লৈছোঁ